সকলোকে স্বাগতম জনাইছোঁ মোৰ এইখন ভিডিঅ'লৈ। মোৰ ইউটিউব চেনেল 10 নম্বৰ ভিডিঅ'। এইখন ভিডিঅ'ত মই ক'বলৈ গ'লে চিম্প্লিফিকেশ্যন বা সৰল কৰাটো কেনেকৈ সহজ সৰল উপায়েৰে কৰিব পাৰিম সেইটো বিষয়ে মই বঢ়িয়াকৈ বুজাম। যিসকলে APSC, ADRE, SSC, বেংক বা আৰু যিমান গভৰ্ণমেণ্ট এক্সাম আছে সিহঁতৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেখেতসকলৰ কাৰণে এই ভিডিঅ'টো বহুত প্ৰযোজ্য। কাৰণ এইখন ভিডিঅ'ত মই কিছুমান ক্ৰুচিয়েল পইণ্টবিলাক ডিছকাছ কৰিছোঁ। সেই ক্ৰুচিয়েল পইণ্টটো যেতিয়া আপোনালোকৰ ক্লিয়াৰ হ'ব লগালগ আপোনাক চাব যে সেই চিম্প্লিফিকেশ্যন কৰাটো একেবাৰে সহজ হৈ পৰিব। আৰু সহজ কৰিবৰ কাৰণে সেই ক্ৰুচিয়েল পইণ্টবিলাক সদায় ক্লিয়াৰ হ'বই লাগিব। গতিকে ইয়াত মই লিখিয়ে দিছোঁ যে কোনো ধৰণৰ কেলকুলেটাৰ ইউজ নকৰাকৈ আমি কেনেকুৱা ধৰণৰ চিম্প্লিফিকেশ্যন কৰিব পাৰিম বা আপোনালোকৰ কেনেকুৱা ধৰক আমি উইদাউট পেন এণ্ড পেপাৰ দি চিম্প্লিফিকেশ্যন কৰিব পাৰিম সেইটো বিষয়ে মই ইয়াত বঢ়িয়াকৈ শিকাম। আৰু 2 নম্বৰ কথা, ইয়াতে মই কি কৰিম কিছুমান ক্ৰুচিয়েল পইণ্টবিলাক ডিছকাছ কৰিম। সেই ক্ৰুচিয়েল পইণ্টটো ক্লিয়াৰ হোৱাৰ পিছত চাব আপোনালোকৰ চিম্প্লিফিকেশ্যন একেবাৰে সহজ হৈ পৰিব। আৰু তাৰ আগতে মই আপোনালোকক এটা বিশেষ অনুৰোধ জনাব বিচাৰিছোঁ, যিসকলে মোৰ এই বৰ্তমান ভিডিঅ'টো চাই আছে বা নতুনকৈ ভিডিঅ'টো চাই আছে তেখেতসকলক বিশেষ অনুৰোধ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। কাৰণ এইটো ছাবস্ক্ৰাইব কৰাৰ পিছত চাব আপোনালোকে মই যিমান এনেকুৱা ধৰক ইনফৰ্মেটিভ ভিডিঅ'বোৰ যেতিয়া আপলোড কৰিম লগালগ আপোনাৰ নটিফিকেশ্যন পাব। আৰু নিজৰ ফ্ৰেণ্ডৰ মাজত এই যোনটো আপোনাৰ ইউটিউবৰ যোনটো লিংক আছে লিংকটো শ্বেয়াৰ কৰিব, যাতে আপুনি যোনটো আজি এইখন ভিডিঅ' যোনটো শিকিলে আপোনাৰ ফ্ৰেণ্ডক সেই বস্তুটো শিকি লওক। মই যদি ইয়াত মেছেজ দিব বিচাৰিছোঁ আপোনাৰ ফ্ৰেণ্ডে সেই মেছেজটো পাওক। গতিকে বলক আজি ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰা আপোনালোকে চাই থাকক, ইয়াত কেনেধৰণৰ আমি চিম্প্লিফিকেশ্যনটো কোনো ধৰণৰ কেলকুলেটাৰ বা উইদাউট পেন এণ্ড পেপাৰ চিম্প্লিফিকেশ্যন কৰিব পাৰিম বা সৰল কৰাটো কেনেকৈ সহজ সৰল উপায়েৰে কৰিব পাৰিম সেইটো বিষয়ে শিকাম। গতিকে আজি ভিডিঅ'টো ষ্টাৰ্ট দি বলক। এতিয়া চাওক ইয়াত দিয়া আছে যে মেথড ফৰ চলভিং চিম্প্লিফিকেশ্যন কুৱেশ্যন। চিম্প্লিফিকেশ্যন কুৱেশ্যনবিলাক যিমান দিয়া থাকিব বা সৰল কৰাটো যদি দিয়া থাকিব তাতে আপুনি চলিউশ্যন বা আপোনাৰ যেতিয়া আপোনাৰ ওলাব সেইটো চলিউশ্যন কৰোঁতে আপোনাৰ ফাৰ্ষ্ট আপোনাৰ কি বস্তুবিলাক ন'টিচ কৰিব লাগিব, তাত আপোনাৰ আৰু কি ৰুল এপ্লাই কৰিব লাগিব। ইয়াত দিয়া আছে যে আপোনালোকৰ বদমাছ ৰুল এটা আছে, বদমাছ ৰুলটো এপ্লাই কৰিব লাগিব। বদমাছ ৰুল মানে আপোনাৰ মানুহক চাপ'জ আমি কওঁ যে তই বেছি বদমাছ বা তই কম বদমাছ এনেকুৱা টাইপৰ কিছুমান কথাবিলাক কওঁ, সেইটো বদমাছ নহয়। কাৰণ ইয়াতে বদমাছ ৰুলটো আমি ফ'ল' কৰিব লাগিব মেথছৰ ক্ষেত্ৰত বা চিম্প্লিফিকেশ্যনৰ ক্ষেত্ৰত। ইয়াতে চাওক বদমাছ বি মানে কি হয়, বি মানে কি হয়, অ' মানে কি হয়, ডি মানে কি হয়। ইয়াত মানে দিয়া আছে যে বি মানে হ'ল ব্ৰেকেট চাপ'জ যে 3 টাইপৰ ব্ৰেকেট থাকিব। সেই 3টা টাইপৰ যেতিয়া ব্ৰেকেট আহিব সেই 3টা টাইপৰ ব্ৰেকেটৰ কামটো আমি প্ৰথমতে কি কৰিব লাগিব আগতে কৰি ল'ব লাগিব। তাৰপিছত কি আছে অফটো মানে কি হ'ব লাগিব, ক'ৰবাত যদি চিম্প্লিফিকেশ্যন যদি অফ দিয়া আছে তেতিয়াহ'লে আমি কি কৰিব লাগিব প্ৰথমতে অফটো কৰি ল'ব লাগিব। তাৰপিছত চাব লাগিব ডিভাইড, ডি মানে হ'ল ডিভাইড মানে কি হ'ব প্ৰথমতে যদি চাইছোঁ যে তাত ব্ৰেকেট আছে তাৰপিছত আপোনাৰ অফ আছে তাৰপিছত ডি আছে। গতিকে প্ৰথমতে আমি কি কৰিব লাগিব তাতে যদি ব্ৰেকেট আছে ব্ৰেকেটৰ কাম কৰিব লাগিব, যদি অফ আছে অফৰ কাম কৰিব লাগিব, তাৰপিছত কি কৰিব লাগিব ডিভাইডৰ কাম কৰিব লাগিব। তাৰপিছত কি আছে ইয়াতে এম মানে হ'ল মাল্টিপ্লিকেশ্যন মানে কি পূৰণ কৰা। তাৰপিছত কি আছে এ মানে হ'ল এডিশ্যন, এছ মানে হ'ল ছাবষ্ট্ৰেকশ্যন। মানে কি হ'ব লাগিব মেইনলি ক'বলৈ গ'লে চিম্প্লিফিকেশ্যন কৰোঁতে আমি বদমাছ ৰুলটো ফ'ল' কৰিব লাগিব। বদমাছটো এনেকুৱা ধৰণৰ যে প্ৰথমতে ব্ৰেকেটটো প্ৰাধান্য দিব লাগিব, যদি ব্ৰেকেট নাই তেতিয়াহ'লে আমি কি কৰিব লাগিব প্ৰথমতে অ'টো ফ'কাছ দিব লাগিব, অ' মানে অফ। তাৰপিছত কি হ'ব লাগিব ডি মানে হ'ল আপোনাৰ ডিভাইড যদি ক'ৰবাত আছে ডিভাইডটো কৰি ল'ব লাগিব। যদি এম মানে হ'ল মাল্টিপ্লিকেশ্যন, যদি মাল্টিপ্লিকেশ্যন কৰি ল'ব লাগিব আগতে। তাৰপিছত কি আছে আপোনাৰ এডিশ্যন মানে প্লাছ আৰু ছাবষ্ট্ৰেকশ্যন মানে হ'ল মাইনাছ। মানে প্ৰথমতে যদি ব্ৰেকেট আছে ব্ৰেকেট কৰি ল'ব লাগিব, যদি অফ আছে অফটো কৰি ল'ব লাগিব। তাৰপিছত আহিব ডিভাইড, তাৰপিছত কি আহিব মাল্টিপ্লিকেশ্যন, তাৰপিছত আহিব এডিশ্যন, তাৰপিছত আহিব চিম্প্লিফিকেশ্যন। গতিকে বদমাছ ৰুলটো ফুললি এপ্লাই কৰি ল'ব লাগিব, তেতিয়াহে আমি কি কৰি ল'ব পাৰিম, তেতিয়াই চিম্প্লিফিকেশ্যনটো কৰিব পাৰিম। যেতিয়া চিম্প্লিফিকেশ্যন কৰিব সদায় বদমাছ ৰুলটো মনত থ'বই লাগিব, নহ'লে আপুনি চিম্প্লিফিকেশ্যন কৰোঁতে একদম টান পাব। কাৰণ কি হয় যদি আপুনি যে চাপ'জ যে ক'ৰবাত যদি চিম্প্লিফিকেশ্যন দিছে তাতে যদি প্ৰথমতে আপুনি প্লাছ দি আছে, মাইনাছ দি আছে, মাল্টিপ্লিকেশ্যন দি আছে, গতিকে এইটো ক্ষেত্ৰত আমি প্ৰথমতে কি কৰি ল'ব লাগিব প্ৰথমতে মাল্টিপ্লিকেশ্যনটো কৰি ল'ব লাগিব। কাৰণ ইয়াতে বদমাছ ৰুলটো কৈ আছে যে প্ৰথমতে মাল্টিপ্লিকেশ্যনটো আহিব। কাৰণ ইয়াত চাওক মাল্টিপ্লিকেশ্যন, এডিশ্যন, ছাবষ্ট্ৰেকশ্যন। গতিকে মাল্টিপ্লিকেশ্যন কৰিব লাগিব, তাৰপিছত এডিশ্যন কৰিব লাগিব, তাৰপিছত মাইনাছ কৰি ল'ব লাগিব। গতিকে এনেকৈ কৰি মানে ৰুলটো ফ'ল' কৰিব লাগিব মেইনলি। আৰু যদি ৰুলটো ফ'ল' কৰা নহয় লগতে আপুনি চিম্প্লিফিকেশ্যন কৰোঁতে আপোনাৰ ৰিজাল্টটো বেলেগ পাব আৰু আপোনাৰ এনচাৰটো ভুল হ'ব। গতিকে আৰু 2 নম্বৰ কথা কি কৰিব লাগিব ইয়াতে চাওক যে চিম্প্লিফাই দ্য ইয়াত দিয়া হৈছে 2 নম্বৰ পইণ্টটো। 2 নম্বৰ পইণ্ট দিছে যে চিম্প্লিফাই দ্য স্কুৱেৰ এণ্ড কিউব ৰুট ফাৰ্ষ্ট। যদি তাত চাইছে যে ক'ৰবাত স্কুৱেৰ ৰুট আছে বা আপোনাৰ কিউব ৰুট আছে, গতিকে তেনেকুৱা নম্বৰবিলাক প্ৰথমতে আমি ভাঙি ল'ব লাগিব। ক'ৰবাত যদি বোলে স্কুৱেৰ ৰুট অফ 4 দি আছে বা আপোনাৰ স্কুৱেৰ ৰুট অফ 27 দি আছে, গতিকে তেনেকুৱা নম্বৰবিলাক আমি প্ৰথমতে ভাঙি ল'ব লাগিব। তাৰপিছত দিছে 3 নম্বৰ পইণ্টটো ফাইণ্ড আউট দ্য পাৰ্চেণ্টেজ ভেলু ইফ দ্য পাৰ্চেণ্টেজ ইজ গিভেন। যদি ক'ৰবাত পাৰ্চেণ্টেজৰ কথা যদি মেনশ্যন কৰা আছে, আৰু এইটো কথা মনত হ'ব যেতিয়া পাৰ্চেণ্টেজ যেতিয়া মেনশ্যন থাকিব তাতে সদায় অফটো থাকিবই, অফটো দিয়া থাকিব, নহ'লে কি থাকিব 10% অফ সদায় থাকিবই।
আপোনাৰ বহুত মানে তেনেকুৱা ধৰণৰ থাকিব য'ত মানে কি 10% অফ ছাপ'জ 100 বা আপোনাৰ ছাপ'জ দি দিব যে আপোনাৰ 20% অফ 25 গতিকে এনেকৈ কিছুমান কণ্ডিশ্যন থাকিব, কিছুমান নম্বৰ দিয়া থাকিব, সেই বস্তুবিলাক থাকিব। গতিকে প্ৰথমতে তাতে কি কৰিব লাগিব, প্ৰথমতে এই পাৰ্চেণ্টেজটো ওলাই ল'ব লাগিব, কাৰণ ইয়াত প্ৰথমতে অফটো দিয়া আছে, অফটো দিয়াৰ কাৰণে প্ৰথমতে পাৰ্চেণ্টেজটো আমি ওলাই ল'ব লাগিব। আৰু পাৰ্চেণ্টেজৰ যোনটো মেইন কনচেপ্টবিলাক মই এতিয়া সেইটো কাৰণে মই এটা অন্য ভিডিঅ' এটা আনিম, সেই অন্য ভিডিঅ'টোত মানে মেইনলি ক'বলৈ গ'লে পাৰ্চেণ্টেজৰ ওপৰত মানে ফুলি ডিছকাশ্যন কৰিম, যিকাৰণে ধৰক পাৰ্চেণ্টেজবিলাক মানে ধৰক কোনটো ভেলু কিমান হয়, কোনটো ভেলু কেনেকুৱা কৰিলে লগালগ আমি জল্দি এনচাৰবিলাক পাওঁ, সেই গোটেই বস্তুখিনি মই লৈ আহিম এটা ভিডিঅ'ত। গতিকে সেই ভিডিঅ'টো পাবলৈ আপোনালোকে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে লগালগ আপোনালোকে নটিফিকেশ্যন পাব যেতিয়া মই আপলোড দিম ভিডিঅ'টো। তাৰপিছত ইয়াত দিয়া আছে 4 নম্বৰ পইণ্টটো, 4 নম্বৰ পইণ্টটো দিয়া আছে যে ডু দ্য কেলকুলেশ্যন ইন ব্ৰেইন উইদাউট পেন এণ্ড পেপাৰ। ভাই এইটোতো ক'বলৈ গ'লে বহুত ডাঙৰ কথা, কাৰণ চিম্পলিফিকেশ্যন কৰোঁতে কোনো ধৰণৰ পেন পেপাৰ ইউজ নকৰাকৈ আমি কৰিব লাগিব, পেন এণ্ড পেপাৰ। এই পেন এণ্ড পেপাৰ কেনেকৈ কৰিব পাৰিম এইটো, পেন এণ্ড পেপাৰ কেনেকৈ কৰিব লাগিব, মেইনলি ক'বলৈ ব্ৰেইন কেলকুলেশ্যন কৰিব লাগিব আমি ইয়াতে, ব্ৰেইন কেলকুলেশ্যন। তো ব্ৰেইন কেলকুলেশ্যন মেইনলি ক'বলৈ গ'লে যেতিয়াই ব্ৰেইন কেলকুলেশ্যন কৰা হয়, ব্ৰেইন কেলকুলেশ্যনৰ কাৰণে মেইনলি কি হ'ব লাগিব, মেইনলি আপোনাৰ গোটেই কনচেপ্টবিলাক ক্লিয়াৰ হ'ব লাগিব। যে ছাপ'জ স্কুৱেৰ ৰুট অফ যদি মই মানে ভাবোঁ মানে ইমেজিন কৰিব লাগিব মেইনলি স্কুৱেৰ ৰুট অফ 256 তাৰ ভেলুটো কিমান, স্কুৱেৰ ৰুট 256ৰ ভেলুটো সদায় কিমান হ'ব, 16 হ'ব। গতিকে মই এনেকুৱা বস্তুবিলাক মই নিজৰ মাথা বা নিজৰ ব্ৰেইনতে কৰিব লাগিব, তেতিয়াহে যাৰ বস্তুখিনি মানে আমি ব্ৰেইনতে চিম্পলিফিকেশ্যনটো ওলাব পাৰিম বা ৰিজাল্টটো ওলাব পাৰিম। গতিকে বলক চিম্পলিফিকেশ্যন কৰোঁতে কিছুমান ক্ৰুচিয়েল পইণ্ট থাকিব, সেই ক্ৰুচিয়েল পইণ্টত সদায় ল'ৰা ছোৱালীবিলাক কনফিউজ হয়, সেই কনফিউজ পইণ্টবিলাক মই এতিয়া ডিছকাছ কৰিলোঁ, তাৰপিছত আমি চিম্পলিফিকেশ্যন কৰিম। চিম্পলিফিকেশ্যন যিবিলাক ক্ৰুচিয়েল পইণ্ট আছে, সেই ক্ৰুচিয়েল পইণ্টবিলাক আপোনালোকে যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আপোনালোকে সেই পেন আৰু পেপাৰ লৈ লওক, কাৰণ এই ক্ৰুচিয়েল পইণ্টবিলাক নোট কৰি ল'ব, তাৰপিছত আমি চিম্পলিফিকেশ্যন কৰিম। তাৰে প্ৰথম পইণ্টটো আপুনি লিখি ল'ব, ছাপ'জ আপোনাক দিয়া আছে যে 20 ডিভাইড বাই 2 × 4। গতিকে চাওক ইয়াতে আপোনাৰ ডিভাইডো আছে, মাল্টিপ্লিকেশ্যন আছে। গতিকে ইয়াত যদি আমি বদমাছ ৰুল যদি এপ্লাই কৰোঁ, বদমাছ ৰুল এপ্লাই কৰিলে কি কৰিব লাগিব, প্ৰথমতে ডিভাইড কৰি ল'ব লাগিব, তাৰপিছত মাল্টিপ্লিকেশ্যন কৰিব লাগিব, হয়নে? গতিকে বদমাছ ৰুলে কি কয়, প্ৰথমতে ডিভাইড কৰি ল'ব লাগিব, তাৰপিছত কি কৰিব লাগিব, মাল্টিপ্লিকেশ্যন কৰিব লাগিব। সেইটো কাৰণে মই লিখি দিলোঁ ইয়াতে 20/2 আৰু × 4, হয়নে? গতিকে আমি ইয়াতে কি কৰিলোঁ, 20ক 2ৰে ডিভাইড কৰি দিওঁ, কিমান হ'ব, 10 বাৰ যাব, হয়নে? এনচাৰটো কিমান আহিব, 40, হয়নে? এই একেই ইকুৱেশ্যনটো যদি আমি এনেকুৱা ধৰণে যদি বেলেগ ধৰণে লিখি দিওঁ, ছাপ'জ ইয়াত লিখি দিছোঁ, ইয়াত দি আছে 20, তাৰপিছত দি আছে 2, তাৰপিছত যদি দি দিছোঁ মাল্টিপ্লিকেশ্যনৰ ঠাইত যদি মই অফ দি দিওঁ, তেতিয়া আমি কি কৰিব লাগিব, তেতিয়া আমি ইয়াত চাওক যদি অফ আছে, প্ৰথমতে আমি কি কৰিব লাগিব, প্ৰথমতে অফটো কৰি ল'ব লাগিব। অফ মানে কি, মাল্টিপ্লিকেশ্যন। গতিকে আমি ইয়াত কি কৰিব লাগিব, এনচাৰটোৰ কাৰণে 20 থাকিব, তাৰপিছত ইয়াত ডিভাইড আছে, ডিভাইডে থাকক, আৰু 2 × কি কৰিব লাগিব, মাল্টিপ্লিকেশ্যন কৰিব লাগিব, 2 × 4, 2 × 4 কিমান হ'ব, 8, কাৰণ ইয়াতে অফ দিয়া আছে। গতিকে সেইটো কাৰণে কি কৰিব লাগিব, প্ৰথমতে ইয়াতে মাল্টিপ্লাই কৰি ল'ব লাগিব, 2 আৰু 4টো, সেইটো কাৰণে ইয়াত কিমান হ'ব, এনচাৰটো 8, আৰু ইয়াত কিমান হ'ব, 20/8, কাটি দিওঁ, কিমান হ'ব, 5 টাইমছ, এইটো কিমান হ'ব, 5/2 হ'ব। তাৰপিছত আপোনালোকে 3 নম্বৰ পইণ্ট হিচাপে নোট কৰিব এইটো। 3 নম্বৰ পইণ্টত ছাপ'জ আপোনাক দিয়া আছে যে ইয়াতে 50 - 40 + 10। এইটো ক্ষেত্ৰত মানুহে সদায় কনফিউজ হয়, যিহেতু প্ৰথমতে প্লাছটো কৰিম নে মাইনাছটো কৰিম, নে আপোনাৰ এনচাৰটো কিবা হৈ যাব, এই বুলি মানুহে বহুত কনফিউজ হয়। গতিকে ইয়াত কি কৰিব লাগিব, মেইনলি চাওক যে 50 আছে, -40 + 10 আছে, গতিকে এইটো ক্ষেত্ৰত আপুনি ডাইৰেক্টলি কৰিব লাগিব, আপোনাৰ প্ৰথম মাইনাছটো কৰি ল'ব লাগিব, হয়নে? মাইনাছটো কিমান হ'ব, ইয়াতে 50 - 40 কিমান হ'ব, 10, হয়নে? 10 + 10, গতিকে এনচাৰ কিমান হ'ব, 20 হ'ল। একে বস্তু আমি যদি মানে বেলেগ ধৰণে যদি কৰোঁ, ছাপ'জ কনফিউজিং এটা পইণ্ট আছে ইয়াতে, কনফিউজিং পইণ্টটো এনে ধৰণৰ, ইয়াতে 50 আছে, 50 - 40 প্লাছ আছে, তাৰপিছত 10, হা। ছাপ'জ ওপৰত যদি বাৰ এটা দিয়ে, ইয়াতে মই আকৌ এবাৰ লিখি দিওঁ, 50 - 40 + 10, আৰু ওপৰত এটা বাৰ এনেকৈ দিয়া আছে, হয়নে? বাৰ দিয়া থাকিলে কি কৰিব লাগিব, প্ৰথমতে এই বাৰটোৰ কামটো আমি আগত কৰি ল'ব লাগিব। গতিকে সেইটো কাৰণে কি হ'ব লাগিব, ইয়াতে 50 আছে, হয়নে? বাৰটো এতিয়া কামটো আগত কৰি ল'ব লাগিব। গতিকে 40 + 10 আছে, গতিকে 40 + 10 হ'লে তাৰ ভেলুটো কিমান হ'ব, 50, গতিকে ইয়াৰ কাৰণে কি হ'ব, এনচাৰটো 0 হৈ গ'ল। মই 4টা পইণ্ট ডিছকাছ কৰিলোঁ ইয়াতে, এইটো এটা ফাৰ্ষ্ট পইণ্ট, তাৰপিছত হৈছে আপোনাৰ এইটো হ'ল 2 নম্বৰ পইণ্ট, তাৰপিছত হৈছে আপোনাৰ এইটো 3 নম্বৰ পইণ্ট, এইটো 4 নম্বৰ পইণ্ট। তাৰপিছত এতিয়া আহি যাওঁ 5 নম্বৰ পইণ্টত। 5 নম্বৰ পইণ্টটো ছাপ'জ আপোনাক দিয়া আছে যে
25 স্কুৱেৰ গতিকে ইয়াৰ ভেলুটো কি হ'ব ইয়াৰ ভেলুটো কি হ'ব কিছুমান ল'ৰা ছোৱালীবিলাকে কি কৰে ইয়াৰ এনচাৰটো চবেই জানে হয়নে 25ৰ স্কুৱেৰ কৰিব দিছে ইয়াতে হয়নে 25ৰ স্কুৱেৰটোৰ ভেলুটো কিমান হ'ব ইয়াতে 625 এইটো চবেই জানে বাৰু 25ৰ ভেলুটো কিমান হ'ব 625 হ'ব কিন্তু কিছুমান ল'ৰা ছোৱালীবোৰে কি কৰে আকৌ এইটো আপোনাৰ কি কৰিব আপোনাৰ এই যোনটো আপোনাৰ আগত ইয়াতে চিম্বল আছে চিম্বল হ'লে আপোনাৰ মাইনাছটো কি কৰে স্কুৱেৰ কৰি পেলাই স্কুৱেৰ কৰিলে ইয়াত ভেলুটো কিমান হ'ব আকৌ প্লাছ হৈ যাব কিন্তু এনচাৰটো ভুল কাৰণ ইয়াতে আপোনাৰ স্কুৱেৰটো কি আছে আপোনাৰ 25ৰ ওপৰতহে আছে 25ৰ ওপৰতহে আছে স্কুৱেৰটো গতিকে এইটো কি কৰিব লাগিব অনলি 25হে স্কুৱেৰটো কৰিব লাগিব আৰু যোনটো চিম্বল আছে চিম্বলটো আমি একো কৰিব নালাগে গতিকে ইয়াৰ ভেলুটো কিমান হ'ব -625 আৰু যদি বোলে ইয়াকে বোলে আমি মানে ধৰক মানে অলপ বেলেগ ধৰণে লিখা আছে বোলে ধৰক এনেকুৱা দিয়া আছে যে ব্ৰেকেটৰ ভিতৰত দিছে -25 স্কুৱেৰ গতিকে এইটো ক্ষেত্ৰত কি হ'ব আপোনাৰ স্কুৱেৰ এটা ধৰক ইয়াতে দিয়া আছে -25 ব্ৰেকেটৰ ওপৰত আছে মানে ব্ৰেকেটৰ বাহিৰত স্কুৱেৰটো আছে গতিকে এইটো ক্ষেত্ৰত কি কৰিব লাগিব আমি মাইনাছৰ স্কুৱেৰ কৰিব লাগিব আৰু 25 স্কুৱেৰ কৰি ল'ব লাগিব গতিকে মাইনাছৰ যোনটো স্কুৱেৰ কৰিলে কিমান হ'ব মাইনাছ দুটা মাল্টিপ্লাই কৰি ল'ব লাগিব গতিকে মাইনাছ দুটা মাল্টিপ্লাই কৰিলে কি হ'ব প্লাছ হ'ব প্লাছ আৰু 25 স্কুৱেৰ কৰিলে কিমান হ'ব 625 হয়নে এইটো হ'ল এনচাৰ গতিকে এইটো ক্ষেত্ৰত চাই ল'ব যে স্কুৱেৰটো প্ৰথমতে কি আছে 25ৰ ওপৰত আছে নে ব্ৰেকেট দি পেলাই দুইটাৰ ওপৰত আছে যদি চাইছে যে আপোনাৰ ব্ৰেকেট দিয়া নাই আৰু যদি বোলে নম্বৰটো ওপৰত আছে তেতিয়াহ'লে আমি কি কৰিম আপোনাৰ অনলি নম্বৰটো কৰিম আৰু যদি বোলে ব্ৰেকেট দি পেলাই যদি স্কুৱেৰটো যদি এনেকুৱা ধৰণে দিয়া আছে ব্ৰেকেট দি পেলাই যদি এনেকুৱা দিয়া আছে তেতিয়া আমি কি কৰিম গোটেই ব্ৰেকেটৰ নম্বৰ ভিতৰত যিমান নম্বৰ আছে সেইখিনি আমি স্কুৱেৰ কৰি দিম গতিকে আপোনাৰ মাইনাছ কি হ'ব প্লাছ হ'ব আৰু 25ৰ স্কুৱেৰ ভেলু কিমান হ'ব 625 হ'ব তাৰপিছত এতিয়া 7 নম্বৰ যাম 7 নম্বৰটো ছাপ'জ আপোনালোকে দিছে যে 100/0 ইয়াৰ এনচাৰটো কি হ'ব যদি বোলে ইয়াৰ আপোনাৰ 0টোৰ পিছত আপোনাৰ ফেক্টৰিয়েল লগাই দিছে ফেক্টৰিয়েল মানে কি হ'ব লাগিব ইয়াৰ এনচাৰটো কি হ'ব এতিয়া ফেক্টৰিয়েল দিয়া হয় ইয়াৰ ভেলুটো কি হৈ যাব বা ৰিজাল্টটো কি হ'ব আপোনালোকে এইটো ক্ষেত্ৰত কনফিউজ হ'ব পাৰে গতিকে এইটো কাৰণে ডাইৰেক্ট লিখিব যে যেতিয়া আপোনাৰ 100 দিয়া আছে আৰু ফেক্টৰিয়েল যদি দিয়া আছে লগালগ কি হ'ব এইটো আপোনাৰ 0 ফেক্টৰিয়েল ভেলুটো সদায় কিমান হয় ফেক্টৰিয়েল ভেলুটো সদায় 1 হয় সেইটো মনত হ'ব 0 ফেক্টৰিয়েল ভেলুটো সদায় 1 হয় গতিকে ডিভাইড বাই কি হ'ব 1 হ'ব আৰু এনচাৰটো কিমান হ'ব 100 হ'ব এইটো সদায় মনত হ'ব যে ফেক্টৰিয়েল যোনটো ভেলু থাকে ফেক্টৰিয়েল সেই ভেলুটো সদায় 1 হয় 0 কৰিব পাৰে গতিকে এই পইণ্টটো মই মানে ইয়াত কৰি দিছোঁ ইয়াতে তাৰপিছত চাব 8 নম্বৰ পইণ্ট 8 নম্বৰ যোনটো কনফিউজিং পইণ্ট আছে সেইটো এটা চাই লওক ছাপ'জ আপোনাৰ দিয়া আছে যে ইয়াতে 100/0 ফেক্টৰিয়েল নাই এইবাৰ কিন্তু 0 আছে গতিকে ইয়াৰ এনচাৰটো কি হ'ব হয়নে গতিকে ইয়াৰ এনচাৰটো আপোনাৰ যেতিয়া দিয়া হ'ব লগালগ কি হ'ব এইটো বস্তুটো নট ডিফাইন হ'ব কাৰণ আপোনাৰ নট ইনফিনিটি হয়নে নট ডিফাইন এই বস্তু লিখি থ'ব কাৰণ 100ক আমি যেতিয়া 0 ডিভাইড কৰিম সদায় 0ই হ'ব 0টো সদায় মানে কি হ'ব এনচাৰটো নট ডিফাইন হিচাপে আমি থ'ব লাগিব এইটো তাৰপিছত হ'ল 9 নম্বৰ পইণ্ট ছাপ'জ আপোনাক দিয়া হৈছে 64 to the power of 0 ইয়াৰ ভেলুটো কিমান 64 to the power of 0 ইয়াৰ ভেলুটো কিমান গতিকে এইটো ক্ষেত্ৰত আমি সদায় জানো যে যেতিয়া আপোনাৰ x to the power 0 হয় তাৰ ভেলুটো যেতিয়া 0 হয় বা x to the power যেতিয়া ভেলু যেতিয়া 0 হয় তাৰ সেইটো এনচাৰটো কিমান হয় 1 সেইটো মনত হ'ব গতিকে সেইটো কাৰণে 64 to the power 0 হ'ল তাৰ এনচাৰটো কিমান হ'ব 1 সেইটো সদায় মনত হ'ব তাৰপিছত হ'ল 10 নম্বৰ পইণ্ট এই 10 নম্বৰ পইণ্টটো ক্ৰুচিয়েল আৰু এইটো পইণ্টত মানে সদায় কনফিউজ হয় মানুহকেইটা গতিকে এইটো পইণ্টত চাই লওক ইয়াত দিয়া আছে 2 to the power 2 আৰু 2ৰ ওপৰত দিয়া আছে পাৱাৰ 3 মানে কি হ'ব লাগিব 2 to the power 2 আৰু 2 to the power 3 মানে আপোনাক ক'বলৈ গ'লে 2ৰ ওপৰত পাৱাৰ আছে 2 আৰু 2ৰ আকৌ আৰু এটা 2 আছে তাৰ ওপৰত পাৱাৰ আছে কিমান আছে 3 গতিকে এইটো ক্ষেত্ৰত এনচাৰ কি হ'ব এইটো ক্ষেত্ৰত মানুহে কিছুমান কি কৰে আপোনাৰ 2 আৰু 3টো মাল্টিপ্লাই কৰি দিয়ে হয়নে 2 আৰু 3টো মাল্টিপ্লাই কৰিলে কি হ'ব এনচাৰটো ভুল হ'ব কাৰণ মানে কি হৈছে আপোনাৰ 2ৰ ওপৰত পাৱাৰটো আছে হয়নে 2ৰ ওপৰত পাৱাৰ আছে 2ৰ ওপৰত যেতিয়া পাৱাৰটো থাকিব তাৰ মানে মাল্টিপ্লাই কেতিয়াও কৰিব নোৱাৰিম হয়নে গতিকে সেইটো কাৰণে কি কৰিব লাগিব আপুনি প্ৰথমতে 2 ইয়াত লিখা আছে 2 to the power 3 আছে 2 to the power 3 মানে 2 to the power 3 ভেলু কিমান হ'ব 3টা 2 গতিকে ইয়াৰ ভেলুটো কিমান হ'ব 8 হয়নে এইটো ভেলুটো হ'ব 8 আৰু 2 to the power 8ৰ ভেলুটো কিমান হ'ব নিজে আপোনালোকে কমেণ্ট বক্সত মোক জনাব তাৰপিছত আছে আপোনাৰ 11 নম্বৰ পইণ্ট ছাপ'জ বোলে এইবাৰ যোনটো আপোনাৰ ভেলু দিছে তাতে আপোনাৰ কি কৰিলে ব্ৰেকেট দিছে এইবাৰ 2 to the power 2 all to the power 3 মানে যেতিয়া ব্ৰেকেট থাকিব লগালগ আমি কি কৰিম এইটোতো আমি
আমি সৰুতে শিকিছিলোঁ হয়নে, সৰুতে শিকিছিলোঁ এইটো বিষয়ে, কিন্তু মানে কিছুমান পইণ্টবিলাক আমি পাহৰি যোৱা হয়, গতিকে মই বস্তুবিলাক ৰিভাইজ কৰি দিছোঁ যাতে আপোনালোকৰ মানে এইটো চিম্প্লিফিকেশ্যন কৰোঁতে সহজ হয়। গতিকে এইটো ক্ষেত্ৰত আমি কি কৰিব লাগিব 2 টু দি পাৱাৰ 2 আৰু ব্ৰেকেটৰ বাহিৰত কিমান আছে 3, গতিকে এইটো ক্ষেত্ৰত আমি কি কৰিব লাগিব 2 আছে, এই 2 আৰু এই 3 আমি মাল্টিপ্লাই কৰি ল'ব লাগিব মানে বা পূৰণ কৰি ল'ব লাগিব, কিমান হ'ব 2 টু দি পাৱাৰ 6। এইটো ক্ষেত্ৰত যেতিয়া ব্ৰেকেট থাকিব, ব্ৰেকেটটো হ'লে সদায় কি হয় পাৱাৰ মাল্টিপ্লাই হ'ব, মানে আমি আগতে পঢ়িছিলোঁ x টু দি পাৱাৰ m আৰু হোল টু দি পাৱাৰ n, গতিকে এইটো ক্ষেত্ৰত ভেলু কিমান হ'ব x টু দি পাৱাৰ m n। এইটো বস্তু আমি শিকিছিলোঁ, তো একে কনচেপ্ট মই ইয়াত শিকাই দিছোঁ, আৰু এইটো বস্তু আমি মানে সৰুতে শিকা বস্তু যদি পাহৰি যোৱা হয়, গতিকে এই বস্তুটো মই আকৌ ৰিমাইণ্ড কৰিছোঁ আৰু এইটো বস্তু বহি থাকি ল'ব। তাৰ এইটো কিমান আছে 100 আছে, তাৰপিছত কিমান আছে 20 আছে, তাৰপিছত কিমান আছে 10 আছে, তাৰপিছত আছে 5। গতিকে এইটো ক্ষেত্ৰত আমাৰ যোনটো 100 থাকিব, 100টো আমি কি হিচাপে ল'ব লাগিব ট্ৰেইনৰ ইঞ্জিন হয়নে, আৰু বাকীখিনি কি হিচাপে লাগিব আমি ডবা হিচাপে ল'ব লাগিব। গতিকে এইটো ক্ষেত্ৰত আমি মেইনলি ক'বলৈ গ'লে আমি কি কৰিব লাগিব মেইনলি 100 যোনটো আছে 100টোৰ ওপৰত ডিভাইড কৰি দিব, আৰু বাকী যোনটো নম্বৰ আছে সেইটো আমি কি কৰিম ইয়াতে তলত লিখি দিব লাগিব, বেলেগ একো কৰিব নালাগে, ইয়াতে কি কৰিব লাগিব 20 × 10 × 5, গতিকে এইটোৱে হ'ব এনচাৰটো। গতিকে আমি কাটাকাটি কৰি দিওঁ, ইয়াতে 20 কিমান হ'ব 5 টাইমছ 5টো এইটো গুচি যাব, গতিকে এনচাৰটো কিমান থাকিব ইয়াতে 1/10। 30 নম্বৰ পইণ্টত যাওঁ এতিয়া, আৰু এটা ক্ৰুচিয়েল পইণ্ট মই ডিছকাছ কৰি দিওঁ ইয়াতে। ক্ৰুচিয়েল পইণ্টটো হ'ল ইয়াতে ক'ত বোলে একেখন বস্তুৱে দিয়া আছে, ইয়াতে আপোনাৰ 100 দিয়া আছে, 100 ডিভাইড বাই কিমান আছে আপোনাৰ ব্ৰেকেটৰ ভিতৰত দিছে বাৰু 20 ডিভাইড বাই 10 ডিভাইড বাই 5, একে বস্তু আছে। গতিকে এইটো ক্ষেত্ৰত আমি কি কৰি ল'ব লাগিব, প্ৰথমতে ব্ৰেকেটৰ কামটো আগত কৰি ল'ব লাগিব, তেতিয়া আমি বাকীখিনি কৰিব লাগিব, বাকীখিনি এনচাৰ ওলাম। তাৰপিছত এইটো কাৰণে কি কৰিব লাগিব মেইনলি ইয়াতে ব্ৰেকেটৰ কামটো আগত কৰি লওঁ, ব্ৰেকেটৰ কাম কৰিলে কি হ'ব 20 ডিভাইড বাই 10 আছে, গতিকে ভেলুটো কিমান হ'ব 2, তাৰপিছত কিমান হ'ব ইয়াতে 5 হ'ব, গতিকে ইয়াৰ কাৰণে এনচাৰ কিমান হ'ব এতিয়া 100, তাৰপিছত ইয়াত কিমান আহিব 2 × 5, ইয়াত কিমান আহিব তেতিয়া 50, আৰু এইটো কিমান হ'ব তেতিয়া 10, গতিকে এনচাৰটো কিমান হ'ব 10। গতিকে এইটো ক্ষেত্ৰত চাওক এটা ব্ৰেকেট দিয়াৰ পিছত লগালগ মানে কনচেপ্টটো বেলেগ হৈ গ'ল, গতিকে প্ৰথমে আমি ব্ৰেকেটৰ কামটো কৰি ল'ব লাগিব, তাৰপিছত বাকীখিনি আমি কৰি ল'ব লাগিব, তাৰপিছত আমি চিম্প্লিফিকেশ্যনটো পাম। তাৰপিছত 14 নম্বৰ পইণ্ট, 14 নম্বৰ পইণ্টটো আকৌ এবাৰ নোট কৰি ল'ব আপোনালোকে। ছাপ'জ এইবাৰ দিয়া আছে 64 কিউব ডিভাইড বাই 8 কিউব, এইবিলাকতো আপোনাক গম পায় নিশ্চয় যে যেতিয়া পাৱাৰটো যেতিয়া ছেম থাকে লগালগ কি কৰিম ব্ৰেকেট দি পেলাই লগালগ পাৱাৰটো বাহিৰত লিখিব পাৰিম। গতিকে এইটো বস্তু কেনেকৈ লিখিব পাৰিম এতিয়া ইয়াতে 64 ডিভাইড বাই 8 আৰু ব্ৰেকেটটো কি দি পেলাই আমি ইয়াতে চাওক পাৱাৰটো কিমান 3 আছে, ইয়াতো 3 আছে, গতিকে সেইটো কাৰণে আমি পাৱাৰটো কি কৰি কমন হিচাপে ইয়াত লিখিব পাৰিম, পাৱাৰ হ'ব 3। আমি আগতে এই বস্তুটো শিকিছিলোঁ, যেতিয়া কি হয় x টু দি পাৱাৰ ছাপ'জ ইয়াত দিয়া আছে যে আপোনাৰ x টু দি পাৱাৰ m ডিভাইড বাই y টু দি পাৱাৰ m, আমি এইটো সৰু ক্লাছত শিকিছিলোঁ, যেতিয়া এনেকুৱা হয় তেতিয়া লগালগ আমি কি কৰিব পাৰিব এইটো বস্তুটো x বাই y ডিভাইড হোল টু দি পাৱাৰ কিমান হ'ব m, গতিকে পাৱাৰটো ছেম আছে, ইয়াতে পাৱাৰটো ছেম থকাৰ কাৰণে আমি এই বস্তুটো কি কৰি ছেম হিচাপে ইয়াত লিখি দিব লাগিব। তাৰপিছত 15 নম্বৰ পইণ্টটো চাই লওক, ছাপ'জ এইবাৰ আপোনাৰ দিয়া আছে যে ডিভাইড 24 বাই হাফ, ছাপ'জ আপোনাৰ দিয়া হৈছে যে ডিভাইড 24 বাই হাফ, যদি এনেকুৱা হ'লে আপোনাৰ লগালগ কি কৰিলে, কিছুমান মানুহে কি কৰি লগালগ ডিভাইড কৰি দিয়ে, ডিভাইডটো হ'লে ছাপ'জ এই যোনটো অৰ্ডাৰ দি আছে সেইখিনি আমি মাগিলে কেনেকুৱা হ'ব ডিভাইড 24টো আমি ডিভাইড কৰিব লাগিব কিহেৰে হাফেৰে এইটো, গতিকে এইটো ক্ষেত্ৰত কি হ'ব 24 আছে, 24 ডিভাইড বাই কি হ'ব 1/2, গতিকে এইটো ক্ষেত্ৰত কি হ'ব 24 আৰু ইয়াত কি হ'ব 2 ওপৰত গুচি যাব, আৰু ইয়াত কি থাকিব 1 থাকিব, গতিকে ইয়াৰ কাৰণে এনচাৰ কিমান হ'ব 48 হয়নে, এনচাৰটো কিমান হ'ব 48। সেই বস্তু চাই ল'ব যে হাফ আছে নে কি আছে সেই বস্তুটো চাই ল'ব, তাৰপিছত আপুনি প্ৰচিড কৰিব। আকৌ এবাৰ পইণ্ট আছে, এইটো পইণ্টটো চাই লওক, ছাপ'জ আপোনাক দিয়া হৈছে যে 256 ইকুৱেল টু দিয়া আছে 2 টু দি পাৱাৰ x, মানে ইয়াত কি হ'ব লাগিব মেইনলি ক'বলৈ গ'লে যে এক্সৰ ভেলুটো কিমান হয়, এক্সৰ ভেলুটো কিমান হ'ব সেই বস্তুটো আমি ইয়াত ওলাব লাগিব। তো এইটো ক্ষেত্ৰত মেইনলি ক'বলৈ গ'লে চাওক ইয়াত মানুহে বহুত কনফিউজ হয়, সেইটো কাৰণে বস্তু মই ইয়াত দিছোঁ। ইয়াত চাওক 2 টু দি পাৱাৰ 256 আছে, 256টো আমি অলৰেডি পাইছোঁ যে কিমান হ'ব 16 × 16 হয়নে, 16 × 16 2 টু দি পাৱাৰ x, মানে কি হ'ব আপোনাৰ দুটা 16 × 16 কৰিলে বা দুটা 16 মাল্টিপ্লাই কৰিলে আমি কি পাওঁ 256 পাওঁ। ইয়াতে চাওক এতিয়া 2 টু দি পাৱাৰ 4 হ'লে 16 হয়, আৰু ইয়াতে চাওক 2 টু দি পাৱাৰ 4 হ'লে 16 হয় হয়নে, আৰু ইয়াতে কিমান আছে আপোনাৰ 2 টু দি পাৱাৰ x আছে, গতিকে ইয়াত চাওক চিম্পলি ওলাব পাৰিম আমি ইয়াতে হয়নে
ইয়াতে চাওক বেছটো ছেম আছে 2 আছে 2 আছে আৰু বেছটো যেতিয়া ছেম হয় অলপ পাৱাৰটো কি হয় প্লাছ হৈ যায় গতিকে এইটো ক্ষেত্ৰত কি আমি লিখিব লাগিব 2 to the power 8 আৰু ইয়াত কিমান হ'ব 2 to the power x গতিকে চাওক ইয়াত বেছটো ছেম হৈ গ'ল হয়নে 2 আপোনাৰ বেছ ছেম হৈ গ'ল গতিকে এইটো কাৰণে এক্সৰ ভেলুটো কিমান হ'ব ইয়াতে 8 এইটো পাৱাৰটো যেতিয়া কিমান হ'ব 8 হৈ গ'ল এই বস্তুটোৱে মানুহৰ কনফিউজ হ'ব পাৰে গতিকে এই বস্তুটো মই ডিছকাছ কৰিছোঁ ইয়াতে নোট কৰি ল'ব তাৰপিছত ইয়াতে আছে আপোনাৰ 80 নম্বৰ ইয়াতে কি আছে মেইনলি চাই লওক 80 নম্বৰটো দিয়া আছে ছাপ'জ বুলি আপোনাক দিয়া আছে ইয়াতে 27 to the power x equal to 1 যেতিয়া আপোনাৰ এনেকুৱা দিয়া থাকিব লগৰ আমি এক্সৰ ভেলুটো ওলাব লাগিব গতিকে ইয়াতে চাওক যে 27 to the power x আছে আকৌ ইকুৱেল টু 1 আছে গতিকে এনেকুৱা ক্ষেত্ৰত এনচাৰ কেনেকৈ ওলাম গতিকে এইটো ক্ষেত্ৰত চাওক ইয়াতে কেনেকৈ আমি এনচাৰটো ওলাম ইয়াতে চাওক 27 আছে 27 এক্সটো ছেম লিখি লওক তাৰপিছত 1 য'ত আছে 1তে আমি লিখি দিম লগালগ 27 to the power 0 হয়নে আমি ইয়াতে লিখি দিম তেতিয়া 27 to the power 0 গতিকে এই ক্ষেত্ৰত আপোনাৰ এক্সৰ ভেলু হৈ যাব তেতিয়া 0 গতিকে 18 নম্বৰ পইণ্ট মই ডিছকাছ কৰিলোঁ 17 ডিছকাছ কৰিলোঁ এইটো 19 নম্বৰটো মই ডিছকাছ কৰিলোঁ ইয়াতে ছাপ'জ আপোনাক দিয়া আছে ইয়াতে 5/9 to the power তো আপোনাৰ 11 গতিকে এনেকুৱা ক্ষেত্ৰত আপোনাৰ কি হ'ব লাগিব সলিউশ্যন কেনেকুৱা হ'ব গতিকে চাওক ইয়াতে আপোনাৰ এইটো বেলেগ ফ্ৰেকশ্যন তাৰপিছত আকৌ ডিভাইড হৈ গৈছে 11 আছে গতিকে এইটো ক্ষেত্ৰত কি হয় এইটো আপোনাৰ হল আপন কোৱা হয় এইটো কি কোৱা হয় এইটো হল আপন বুলি কোৱা হয় এইটো ক্ষেত্ৰত এনচাৰ কি হ'ব 5/9 into 1/11 এনচাৰটো কিমান হ'ব 5/99 হয়নে এনচাৰটো কিমান হ'ব 99 এই বস্তুটো নোট কৰি ল'ব তাৰপিছত একে বস্তু যদি আমি যদি উল্টাই দিওঁ হয়নে যদি উল্টাই দিওঁ তেতিয়া কি হয় ইয়াতে উল্টাই দিলে সেই একে কনচেপ্টটো বেলেগ হৈ যাব গতিকে চাই লওক ইয়াতে মই এইবাৰ দিছোঁ আপোনাৰ যে 5 আছে ওপৰত আৰু তলত আছে আপোনাৰ 9/11 গতিকে এইটো ক্ষেত্ৰত কি হ'ব লাগিব 5 to 5 থাকিব আৰু কি হ'ব লাগিব ওপৰত 11টো গুচি যাব আৰু তলত কি থাকিব 9 গতিকে এইটো ক্ষেত্ৰত কিমান হ'ব 55/9 হয়নে এইটো হ'ব ইয়াৰ কাৰণে এনচাৰ গতিকে অলপ ধৰণে চেঞ্জ কৰিলোঁ ইয়াতে 5/9 আছে 5/9 ডিভাইড বাই 11 কৰিলোঁ আৰু ইয়াতে কি কৰিলোঁ 5/9 ডিভাইড বাই 11 মানে কি হ'ব হলটো ইয়াত বেলেগ হৈ গ'ল মানে ছাপ'জ যে য'ত দেখা পাইছে যে আপোনাৰ য'ত দীঘল আচমাৰ আছে সেইটো কি হ'ব হলাপন হ'ব সেই বস্তু ইয়াত নোট কৰিব লাগিব মেইনলি যে আপোনাৰ হলাপনটো ক'ত দিয়া আছে হলাপনটোৱে আপোনাৰ মানে মেইন বস্তু ডিচাইড কৰিব ইয়াতে চাওক হলাপনটো ইয়াত দিয়া আছিলে আৰু হলাপনটো ইয়াত দিয়া আছে এতিয়া হলাপনৰ ওপৰত আছিল ইয়াতে 5/9 আৰু ইয়াতে হলাপনৰ ওপৰত আছিল 5 সেইটো কাৰণে কি হ'ব এনচাৰটো ইয়াত বেলেগ হ'ব আৰু ইয়াতো বেলেগ হ'ব 21টো এনেকুৱা ধৰণৰ ছাপ'জ আপোনাক দিয়া আছে যে ইয়াতে নম্বৰ এটা 21 হা এইটো 21 মই তলত লিখি দিছোঁ কাৰণ ঠাই নাই এইফালে ইয়াতে চাওক ছাপ'জ আপোনাৰ 20 নম্বৰ পইণ্টটো এনেকুৱা দিয়া আছে যে 999 আছে 999 আৰু ইয়াতে আছে আপোনাৰ 2/7 প্লাছ ইয়াত দিয়া আছে 999 তাৰপিছত দিয়া আছে 5/7 গতিকে এনে ক্ষেত্ৰত চিম্প্লিফিকেশ্যন আমি কেনেকৈ কৰিব লাগিব গতিকে ইয়াতে চাওক যেতিয়া এনেকুৱা দিয়া থাকিব লগা আমি লিখিব পাৰিম এইটো 999 প্লাছ 2/7 আৰু এইটো লিখিব লাগিব 999 প্লাছ 5/7 গতিকে ইয়াৰ কাৰণে কি হ'ব লাগিব আপোনাৰ 999 ইয়াতো আছে গতিকে দুইটা মাল্টিপ্লাই কৰি দিয়ক বা আপোনাৰ 999 into 2 কৰি দিয়ক কিমান হ'ব আপোনাৰ 999 into 2 কৰিলে 1998 তাৰপিছত ইয়াত কি থাকিব 2/7 থাকিব আৰু ইয়াত থাকিব 5/7 গতিকে এইটো ক্ষেত্ৰত কি হ'ব 1998 ইয়াতে চাওক বেছটো ছেম আছে ওপৰত দুটা প্লাছ হৈ যাব গতিকে এইটো কাৰণে এলচিএম কিমান হ'ব 7 আৰু ওপৰত কিমান হ'ব 7 গতিকে ইয়াত কি হ'ব 7/7 গতিকে ইয়াৰ ভেলুটো 1 হৈ যাব আৰু ইয়াত কিমান থাকিব 198 প্লাছ 1 ইয়াৰ ভেলুটো কিমান হ'ব 1999 গতিকে এইটো হ'ল এনচাৰ গতিকে আপোনাক মই ষ্টাৰ্টিং পৰা 21টা পইণ্ট ইয়াত শিকালোঁ চিম্প্লিফিকেশ্যন যোনটো মানে কি একেবাৰে ক্ৰুচিয়েল পইণ্ট হয় সেই ক্ৰুচিয়েল পইণ্টবিলাক বঢ়িয়াকৈ আপোনালোকে বহি নোট কৰি লওক আৰু লগালগ চিম্প্লিফিকেশ্যনটো মানে সেই পইণ্টবিলাক পাৰিলে এবাৰ বা দুবাৰমান ৰিভাইজ কৰি ল'ব তাৰপিছত লগালগ চিম্প্লিফিকেশ্যনৰ যিমান এক্সাম্পল আছে সেইবিলাক এক্সাম্পল লৈ পেলাই আগবাঢ়িব এতিয়া বলক এতিয়া আমি চিম্প্লিফিকেশ্যন চাওক কুৱেশ্যন নম্বৰ 1টো দিয়া আছে যে 113 into 87 গতিকে এনেকুৱা ক্ষেত্ৰত যেতিয়া আপোনালোক পাব বা এনেকুৱা ধৰণৰ যেতিয়া আপোনালোকৰ কুৱেশ্যন যেতিয়া আহিব লগালগ চাব যে প্ৰথমতে অপশ্যনকেইটা কি দিয়া আছে অপশ্যনকেইটা চাই লওক অপশ্যন প্ৰথম দিয়া আছে যে 1000 আছে 10169 গতিকে চাওক ইয়াতে আপোনাৰ অপশ্যনকেইটা প্ৰথমে আমি ফ'কাছ কৰিব লাগিব যে লাষ্ট ডিজিটটো কিমান দিয়া আছে লাষ্ট ডিজিটটো দিয়া আছে 0 এটা 6 এটা 9 আৰু ইয়াতে 1 হয়নে গতিকে চাওক আমি যেতিয়া যেতিয়া মাল্টিপ্লাই কৰিম 3 আৰু 7 যেতিয়া মাল্টিপ্লাই কৰিম লগতে তাৰ ভেলুটো কিমান পাব 21 পাম হয়নে 21 যেতিয়া আহিব তাৰ লাষ্ট ডিজিটটো কিমান হ'ব 1 হ'ব গতিকে এইটো ক্ষেত্ৰত এনচাৰ হ'ব আপোনাৰ কিমান 9831 হয়নে কাৰণ ইয়াৰ ক্ষেত্ৰত চাওক আমি যেতিয়া মাল্টিপ্লিকেশ্যন কৰিম কেতিয়াও আপুনি 0 নাপায় বা 9 নাপায় বা 6 নাপায় গতিকে এইটো ক্ষেত্ৰত মানে ইউনিট ডিজিটটো পাইছে আমি 1 গতিকে এইটো ক্ষেত্ৰত এনচাৰ হ'ব আপোনাৰ ডি 9831 আৰু এই কুৱেশ্যনটো আহিছিল আপোনাৰ SSC CGL 2020
গতিকে এনেকুৱা কেলকুলেশ্যন বা এনেকুৱা যেতিয়া প্ৰব্লেম আহিব আপোনালোকে কি কৰিব প্ৰথমতে আপোনাৰ অলপ লজিকো লগাব লাগিব অলপ ট্ৰিক্সো লগাব লাগিব এই ট্ৰিক্সটো হ'লে এইটোৱে যে আপোনাৰ যেতিয়া 3 আৰু 7 যেতিয়া মাল্টিপ্লাই কৰিম লগালগ আমি কি হ'ব ফাৰ্ষ্ট লাষ্ট ডিজিট আমি পাম 1 বা ইউনিট ডিজিট আমি পাম 1 সেইটো কাৰণে এনচাৰটো হৈ গ'ল ইয়াতে ডি আৰু বেলেগ এনচাৰ আপুনি চাওক ইয়াতে 0 আছে 6 আছে 9 আছে গতিকে এইকেইটা আমি ল'ব নোৱাৰোঁ গতিকে এই ক্ষেত্ৰত আমি কি ল'ব লাগিব ডি এনচাৰটো 9831 এনচাৰটো আমি নেক্সট কুৱেশ্যনলৈ যাওঁ ইয়াতে চাওক 2 নম্বৰ কুৱেশ্যনটো কি দিছে চিলেক্ট দ্য কাৰেক্ট ছেট অফ মেথামেটিকেল চিম্বলছ টু ফিট দ্য গিভেন ইকুৱেশ্যনটো আপোনাৰ ইয়াতে ইকুৱেশ্যনটো কি দিছে চাওক ইয়াতে ইকুৱেশ্যনটো দিছে চাওক 5 কুৱেশ্যন মাৰ্ক 0 আকৌ কুৱেশ্যন মাৰ্ক 3 আকৌ 3 কুৱেশ্যন মাৰ্ক 5 ইকুৱেল টু 20 মানে আপোনাৰ যোনটো ইকুৱেশ্যনৰ যোনটো আপোনাৰ টোটেল ৰিজাল্টটো হ'বগৈ আপোনাৰ কিমান 20 হয়নে টোটেল ৰিজাল্টটো আমি কিমান পাব লাগিব 20 পাব লাগিব গতিকে এই ক্ষেত্ৰত আমাৰ কি হ'ব লাগিব কুৱেশ্যন মাৰ্কৰ ক্ষেত্ৰত আমাৰ যিমান মানে চিম্বল আছে বা আপোনাৰ অপাৰেটৰ আছে সেইখিনি আমি পুট আপ কৰিব লাগিব পুট আপ কৰি চাব লাগিব গতিকে এইটো ক্ষেত্ৰত আপোনাৰ কোনো ধৰণৰ পেন বা আপোনাৰ হেৰি ইউজ কৰিব নালাগে ডাইৰেক্টলি আপুনি কি কৰক অপশ্যনৰ মানে এটা অপশ্যন আপুনি ফাৰ্ষ্ট পুট আপ কৰি চাওক যে ছাপ'জ আমি যেতিয়া ক্ৰছ 1 নম্বৰ যদি আপোনাৰ সেইটো অপশ্যনটো লওঁ ইয়াত কি আছে আপোনাৰ ক্ৰছ আছে 5 ক্ৰছ 0 আকৌ ক্ৰছ মানে আপোনাৰ কি হ'ব 5 ক্ৰছ 0 আকৌ 0 ইনটু 3 আকৌ 0 ইনটু 5 গতিকে ইয়াৰ ভেলুটো ক'ব গ'লে গোটেই 0 হৈ যাব গতিকে আমি এইটো 1 নম্বৰ অপশ্যনটো আমি ল'ব নোৱাৰিম কেনচেল 2 নম্বৰ অপশ্যনটো লৈ চাওঁ হয়নে 2 নম্বৰ অপশ্যন লৈ চাওঁ এইটো কি আছে 5 - 0 5 - 0 তাৰ ভেলুটো কিমান 5 হয়নে 5 - 0 তাৰ ভেলুটো কিমান 5 তাৰপিছত কিমান আছে আপোনাৰ ইয়াতে 2 নম্বৰ অপশ্যনটো দি আছে আপোনাৰ কুৱেশ্যনৰ ঠাইত দিব লাগিব আমি এইটো কুৱেশ্যন মাৰ্ক ইয়াত যোনটো আছে এইটো কুৱেশ্যন মাৰ্ক ইয়াত কি আছে প্লাছ দিব লাগিব মানে আপোনাৰ 0 + 3 আপোনাৰ 5 - 0 তাৰ ভেলুটো পায়ে গ'লোঁ আমি কিমান হ'ল আপোনাৰ 5 পালোঁ তাৰপিছত কিমান আছে 3 আছে তাৰপিছত কি আছে কুৱেশ্যন মাৰ্কৰ ঠাইত আকৌ কিমান দিব লাগিব ক্ৰছ মাৰ্ক দিব লাগিব গতিকে এইটোৰ ক্ষেত্ৰত আমি কি হ'ব ক্ৰছ মাৰ্ক গতিকে দেখেও ৰিজাল্টটো পাই গ'লোঁ আপুনি 5 + 3 × 5 = 15 তাৰ ভেলুটো কিমান 20 গতিকে ইয়াৰ এনচাৰ কিমান হ'ব 2 মাইনাছ প্লাছ ক্ৰছ এইখিনি অপশ্যন দিলেহে আমি লগালগ আমি এনচাৰটো পাম গতিকে এনচাৰ পাই গ'লোঁ বাকী আপোনাৰ হেৰি অপশ্যনবিলাক ফ'ল' কৰিব নালাগে যিহেতু অপশ্যন পাই গ'লোঁ গতিকে এইবিলাক যেনেকুৱা কুৱেশ্যন থাকিব তেনেকুৱা আপুনি এপ্ৰ'চটো নিজৰ বনাই ল'ব লাগিব তেতিয়াহে আপুনি কি হ'ব যিমান আপোনাৰ যেনেকুৱা ধৰণৰ কুৱেশ্যন নহওক আপুনি লগালগ এনচাৰটো পাই যাব গতিকে আমি বলক 3 নম্বৰ কুৱেশ্যনলৈ যাওঁ কুৱেশ্যনটো আহিছিলে আপোনাৰ যোনটো আপোনাৰ ষ্টেট লেভেলৰ যোনটো ৰিক্ৰুইটমেণ্ট বৰ্ড হৈছিলে বা ৰিক্ৰুইটমেণ্ট যোনটো হৈছিলে সেইটো 2022 চনত পেপাৰ 4ত আহিছিলে এইটো পেপাৰ 4ত আহিছিলে আৰু খুব সম্ভৱ বহুত মানুহে এইটো মানে কৰিছিলেও গতিকে এইটো ক্ষেত্ৰত চাওক আমাৰ কি দিছে 3 নম্বৰ কুৱেশ্যন দিছে যে ডিভাইড মিছ এডিশ্যন মানে আমি ফাৰ্ষ্ট এইবিলাক ক্ষেত্ৰত মানে অলপ বস্তুবিলাক হেৰি ক্লিয়াৰ কৰিলোঁ তেতিয়া আমি বস্তুখিনি লগালগ এনচাৰটো পাই যাম ইয়াত কি দিছে চাওক ডিভাইড মিছ এডিশ্যন আকৌ প্লাছ মিছ ছাবষ্ট্ৰেকশ্যন তাৰপিছত কি দিছে মাইনাছ মিছ মাল্টিপ্লিকেশ্যন আৰু ক্ৰছ মিছ ডিভিজন গতিকে এইখিনি মেইন ভেলু হ'ব 18/12 ইনটু ক্ৰছ 4 - 5 তাৰ ভেলুটো কিমান হ'ব এইটো ওলাব দিছে গতিকে চাওক এইটো কুৱেশ্যনৰ কাৰণে আপুনি মেইন এপ্ৰ'চটো হ'ব লাগিব যে চাওক ডিভাইডৰ কাৰণে কি হ'ব ডিভাইড মিছ এডিশ্যন গতিকে এই কাৰণে কি হ'ব এডিশ্যন লিখি লওক এডিশ্যন লিখিব লাগিব বা প্লাছ তাৰপিছত ইয়াত কি হ'ব লাগিব ক্ৰছ মিছ ডিভিজন তাৰপিছত কি আছে মাইনাছ মিছ মাল্টিপ্লিকেশ্যন হয়নে মাইনাছ মিছ মাল্টিপ্লিকেশ্যন এতিয়া চাওক ইয়াত ডিভাইড আছে হয়নে যে বদমাছ ৰুল মতে আমি প্ৰথমতে কৰিব লাগিব যে ডিভাইডটো আগত কৰি ল'ব লাগিব ডিভাইডটো আগত কৰিলে কিমান হ'ব 12/4 তাৰ ভেলুটো কিমান 3 আকৌ এইফালে কিমান আছে আপোনাৰ 18 আছে হয়নে এইফালে 18 এইফালে 3 আৰু এইফালে কিমান হ'ব তাৰপিছত ইয়াত আছে আপোনাৰ 3 × 5 হ'ব হয়নে 3 × 5 কাৰণ ইয়াতে আপোনাৰ ক্ৰছ মাৰ্ক আছে 3 × 5 তাৰ ভেলুটো কিমান 15 3 × 5 তাৰ ভেলুটো হ'ল কিমান 15 হয়নে 3 × 5 তাৰ ভেলুটো হ'ল 15 আৰু এইফালে কিমান আছে আগত আছে প্লাছ 18 আছে তাৰ কাৰণে তাৰ এনচাৰটো কিমান হ'ব 33 হয়নে এনচাৰটো কিমান ডি গতিকে এইটো ক্ষেত্ৰত মই এপ্ৰ'চ কি কৰিলোঁ সেইটো শুনি লওক ইয়াত এপ্ৰ'চ কৰিছে মেইনলি প্ৰথমতে ডিভাইড প্লাছ লিখিলোঁ এইটো অলৰেডি দিয়া আছে তাৰপিছত আপোনাৰ ক্ৰছৰ মিছ যোনটো ক্ৰছ হ'ব ক্ৰছ মিছ মানে ডিভিজন লিখিলোঁ আৰু যোনটো মাইনাছ আছে মাইনাছ মিছ কি দি আছে ইয়াতে আপোনাৰ মাল্টিপ্লিকেশ্যন সেইটো কাৰণে ইয়াত মাল্টিপ্লিকেশ্যন লিখিলোঁ এটা ডিভাইড লিখিলোঁ আৰু এইটো প্লাছ লিখিলোঁ এতিয়া বদমাছ ৰুমতে ফাৰ্ষ্ট কি কৰিব লাগিব ডিভাইডটো কৰি ল'ব লাগিব সেইটো কাৰণে 12/4 হ'ল হয়নে 4 তাৰপিছত কি আছে আপোনাৰ মাল্টিপ্লিকেশ্যন কৰিব লাগিব কাৰণ আপোনাৰ কি হ'ব ডিভাইড আছে তাৰপিছত মাল্টিপ্লিকেশ্যন তাৰপিছত কি আছে প্লাছ গতিকে এই ক্ষেত্ৰত মাল্টিপ্লিকেশ্যন কৰি দিলোঁ যোনটো 3 ওলাইছিল এনচাৰটো সেই 3টো মই 5ৰ লগত মাল্টিপ্লাই কৰি দিলোঁ কিমান হ'ল 15 আৰু এইফালে প্লাছ আছে 18 গতিকে সেইটো দুটা প্লাছ কৰি কিমান হ'ব 33 সেইটো কাৰণে এনচাৰ হ'ল 33 গতিকে এপ্ৰ'চটো এনেকৈ কৰিব লাগিব যাতে আমাৰ টাইমটো কম লাগক আৰু আপোনাৰ এনচাৰটো লগালগ পাওক গতিকে এইটো ক্ষেত্ৰত আমি সদায় বস্তুবিলাক নিজৰ
নিজৰ ব্ৰেইনত ভাবি ল'ব লাগিব বস্তুবিলাক যে আপুনি প্লাছ মানে ইয়াত কি দিব লাগিব বা আপোনাৰ হেৰি ক্ৰছ মানে কি দিব লাগিব সেই গোটেই বস্তুখিনি ভাবি মেলি কৰিব লাগিব গতিকে বলক আকৌ এটা কুৱেশ্যন লৈ লওঁ 4 নম্বৰ কুৱেশ্যন গতিকে এইখন কুৱেশ্যন চাওক যে আপোনাৰ বেংক ওৰিয়েণ্টেড হয় কিছুমান মানুহে বহুত বেংকৰ কাৰণে পঢ়ি আছে বা আপোনাৰ ট্ৰাই কৰি আছে সেইসকলৰ কাৰণে মই মানে ভাল কুৱেশ্যন এটা লৈ আহিছোঁ ইয়াত কি দিছে চাওক হোৱাট উইল কাম ইন দ্য প্লেচ অফ কুৱেশ্যন মাৰ্ক ইন দ্য ফলোয়িং কুৱেশ্যন এইটো কুৱেশ্যনত মানে আপোনাৰ কি হ'ব কুৱেশ্যন মাৰ্কটো কি হ'ব এনচাৰটো ওলাব দিছে কুৱেশ্যন মাৰ্ক স্কুৱাৰ তেতিয়াহ'লে বলক এইটো কি হ'ব এপ্ৰ'চটো আপুনি প্ৰথমতে চাই লওক এইটো ক্ষেত্ৰত আপোনালোকে ফাৰ্ষ্ট কি কৰিব লাগিব যে যোনটো পেন বা পেপাৰ আপোনালোক যোনটো ধৰি আছে সেইটো বাদ দিয়ক এতিয়া নিজৰ যোনটো আপোনাৰ স্ক্ৰীণ আছে স্ক্ৰীণত ফ'কাছ কৰক স্ক্ৰীণত ফ'কাছ কিহৰ কাৰণে কৰিব লাগিব যেতিয়াহে আপোনালোকৰ ব্ৰেইনটো কামত আহিব তেতিয়া ব্ৰেইনটো কেনেকৈ খটাব লাগিব চাওক ইয়াতে ব্ৰেইন কেলকুলেশ্যন কেনেকৈ কৰিম ইয়াতে চাব লাগিব যে প্ৰথমতে আপোনাৰ বদমাছ ৰুল মতে কি কৰিব প্ৰথমতে ডিভাইড কৰিব লাগিব হয়নে তাৰপিছত মাল্টিপ্লিকেশ্যন কৰিব লাগিব তাৰপিছত 4 আছে আকৌ আপোনাৰ প্লাছ বা মাইনাছ যি আছে সেইখিনি কৰিব লাগিব গতিকে ফাৰ্ষ্ট বদমাছ ৰুল মতে আমি কি কৰিম প্ৰথমে ডিভাইড কৰি লওঁ গতিকে চাই লওঁ 56 ডিভাইড বাই 14 আছে তাৰ ভেলুটো কিমান হ'ব 4 হয়নে 56 ডিভাইড বাই 14 তাৰ ভেলুটো হ'ল 4 হয়নে তাৰপিছত বদমাছ ৰুল মতে আমি কি লাগিব প্ৰথমতে মাল্টিপ্লিকেশ্যন কৰিব লাগিব 4 ইনটু 4 তাৰ ভেলুটো কিমান হ'ব 16 প্লাছ 16 আছে এইফালে গতিকে 4 ইনটু 4 হ'ল আপোনাৰ প্লাছ 16 এইফালে কিমান আছে মাইনাছ 316 গতিকে প্লাছ 16 মাইনাছ 316 তাৰ ভেলুটো কিমান হ'ব আপোনাৰ মাইনাছ কৰি পেলাই আমি কিমান পাম মাইনাছ 300 হয়নে মাইনাছ 300 তাৰপিছত চাওক ইয়াতে কুৱেশ্যন মাৰ্ক আছে কুৱেশ্যন মাৰ্কৰ স্কুৱেৰ আছে আৰু ইকুৱেলটো কিমান আছে 100 আছে গতিকে 300টো ইয়াত মাইনাছ হৈছে এই 300টো আমি যেতিয়া এইফালে লৈ আহিম বা ৰাইট চাইডে লৈ আহিম ৰাইট হেণ্ড চাইডে লৈ আহিম লগালগ কিমান হ'ব প্লাছ হৈ যাব প্লাছ হ'লে ইয়াৰ ভেলুটো কিমান হৈ যাব 400 হয়নে এই 400 হোৱাৰ কাৰণে লগালগ কি হ'ব আপোনালোক মনত পেলাওক যে আপোনাৰ 400 আছিল 20 স্কুৱেৰ গতিকে ইয়াৰ এনচাৰটো কিমান হ'ব আপোনাৰ 20 হয়নে এইটোৱে গতিকে মোক সেইটোৱে কৰিলোঁ যে আপোনাৰ ইয়াত এপ্ৰ'চটো কি কৰিলোঁ প্ৰথম বদমাছ ৰুলটো মই ভাবি ল'লোঁ যে প্ৰথমতে কি ডিভাইড কৰিব লাগিব তাৰপিছত মাল্টিপ্লিকেশ্যন তাৰপিছত বা প্লাছ বা মাইনাছ যি আছে সেইটো কৰিব লাগিব গতিকে সেইটো কাৰণে আপোনাৰ লগালগ মই এইটো ডিভাইড কৰিলোঁ তাৰপিছত আকৌ সেই একে ভেলুটোকে মই ইয়াত মাল্টিপ্লাই কৰিলোঁ মাল্টিপ্লাই কৰাৰ পিছত অলপ আমি ইয়াতে কি কৰিলোঁ মাইনাছ কৰিলোঁ সেই ভেলুটো এইফালে লৈ আহিলোঁ ৰাইট হেণ্ড চাইডে তাৰপিছত তাৰ ভেলুটো স্কুৱেৰ কৰিবলৈ আমি ভেলুটো কিমান পাব 20 গতিকে এনেকুৱা বস্তুখিনি কৰিব লাগিব যাতে আপোনাৰ কি হ'ব ধৰক কিছুমান মানুহে বহুত মানে ধৰক কুৱেশ্যনটো চোৱাৰ পিছত লগালগ এইটো এনেকুৱা লগালগ লিখিব হয়নে 56 লিখিব ইয়াতে 56 ডিভাইড বাই 14 কৰিব আকৌ ইনটু লিখিব হয়নে গতিকে এনেকুৱা কৰোঁতে আপোনাৰ কি হ'ব বহুত আপোনাৰ ক'বলৈ গ'লে 1 মিনিট নহয় আপোনাৰ 2 মিনিট খাই দিব এটা আপোনাৰ কুৱেশ্যন কৰোঁতে আপুনি কি হ'ব মিনিমাম 2 মিনিট খাই দিব গতিকে এইটো ক্ষেত্ৰত আপোনালোক সদায় কি কৰিব যোনটো পেপাৰ পাব বা আপোনাৰ যোনটো স্ক্ৰীণত দেখা থাকিব সেইটোতে আপুনি কি হ'ব কেলকুলেশ্যন কৰিব যে 56 ডিভাইডেড যদি আমি 14 কৰোঁ লগালগ কিমান হ'ব 4 হ'ব সেই 4টো যদি ইয়াত মাল্টিপ্লাই কৰোঁ তাৰ ভেলুটো কিমান হ'ব 16 হ'ব তাৰপিছত লগালগ আমি এনচাৰটো এনেকৈ প্ৰচিড কৰিব লাগিব গতিকে এনেকুৱা ব্ৰেইন কেলকুলেশ্যন কৰিব লাগিব তেতিয়াহে আপোনাৰ কি হ'ব আৰু এই হেবিটটো সদায় গঢ় দিব লাগিব সদায় আপোনাৰ এনেকুৱা বস্তুবিলাক মানে কি ব্ৰেইনত কেলকুলেশ্যন কৰিব চাব আপোনাৰ কি হ'ব 100টা বা আপোনাৰ যেতিয়া আপোনাৰ 200টা যেতিয়া এনেকুৱা একেই কুৱেশ্যনবিলাক যেতিয়া পেটাৰ্ণবিলাক প্ৰেক্টিছ কৰি থাকিব চাব আপোনাৰ নিজৰ ব্ৰেইনতে গোটেই বস্তুখিনি কেলকুলেশ্যন কৰিব পাৰিব গতিকে আকৌ বলক আমি 5 নম্বৰ কুৱেশ্যনলৈ যাওঁ 5 নম্বৰ কুৱেশ্যনটো চাওক এতিয়া 5 নম্বৰ কুৱেশ্যনটো গোটেই ব্ৰেকেটৰ খেল হৈ আছে ইয়াতে ব্ৰেকেটৰ গোটেই আপোনাৰ 3 নম্বৰ কুটিল বন্ধনী কিবা কিবি আছে গোটেইখিনি ইয়াত দিয়া আছে গতিকে এইটো ক্ষেত্ৰত আমি কি এপ্ৰ'চ ল'ব লাগিব সেইটো চাই লওক এতিয়া চাওক এপ্ৰ'চটো ইয়াত কি হ'ব লাগিব প্ৰথমতে আমি ব্ৰেকেটৰ কামবিলাক আমি আগতে কৰি ল'ব লাগিব প্লাছ বা মানে জি এছ ভিতৰত সেইখিনি আগত কৰি ল'ব লাগিব গতিকে চাওক এতিয়া আমি ইয়াত ষ্টাৰ্টিং ক'ৰ পৰা কৰিম ইয়াতে চাওক প্ৰথমতে সৰু ব্ৰেকেট যোনটো আছে সৰু ব্ৰেকেটৰ পৰা আমি কামটো ষ্টাৰ্ট দিব লাগিব তাৰপিছত আকৌ একেই যোনটো আমি ভেলু পাম সেইটো ইয়ালত আমি হেৰি কৰি ল'ব লাগিব ডিভাইড আছে ইয়াতে ডিভাইডটো কৰি ল'ব লাগিব তাৰপিছত আকৌ সেই ভেলুটো আকৌ ইয়ালত প্লাছ কৰি আকৌ ইয়ালত মাল্টিপ্লিকেশ্যন কৰি ল'ব লাগিব তাৰপিছত আকৌ ডিভাইড কৰি ল'ব লাগিব তাৰপিছত এনচাৰটো পাব লাগিব গতিকে বহুত দীঘল আছে গতিকে মই এতিয়া ফটাফট কৰি দিওঁ কেনেকৈ কি কৰিব লাগিব এতিয়া নিজৰ ব্ৰেইনতে বস্তুখিনি ভাবি লওক যে 8ৰ পৰা যদি আমি 2 মাইনাছ কৰিম তাৰ এনচাৰটো কিমান পাম 2 হয়নে 8ৰ পৰা 2 মাইনাছ কৰিলে তাৰ ভেলুটো কিমান পাম 2 পাম হয়নে তাৰপিছত কি কৰিব লাগিব সেই ভেলুটো 12ক ডিভাইড কৰিব লাগিব 12ক যেতিয়া আমি 6এ ডিভাইড কৰিম তাৰ ভেলুটো কিমান পাম 2 হয়নে এই 2টো আকৌ কি হ'ব 13 লগত প্লাছ কৰিলে তাৰ ভেলুটো কিমান হ'ব 13 আৰু 2 তাৰ ভেলুটো কিমান হ'ব 15 হয়নে 15 লগত আকৌ 10 মাল্টিপ্লাই কৰিব লাগিব 15 10 মাল্টিপ্লাই কৰিলে তাৰ ভেলুটো কিমান 150 হয়নে 150 ডিভাইড বাই 3 150 ডিভাইড বাই 3 তাৰ ভেলুটো কিমান 50 হয়নে 150 ডিভাইড বাই তাৰ ভেলুটো কিমান 50
150 ডিভাইড বাই 3 কৰিলে তাৰ ভেলুটো কিমান হ'ব 50 হ'ব আৰু আগত কিমান আছে 55 হয়নে গতিকে এনসাৰটো কিমান হ'ব 5 গতিকে চাওক বেছি সময় নালাগিলে গতিকে এনেকৈ এপ্ৰ'চবিলাক ল'ব লাগিব ইয়াতে প্ৰথমে ডিভাইডটো কৰিলোঁ মাইনাছ কৰিলোঁ তাৰপিছত আকৌ ডিভাইড কৰিলোঁ ডিভাইড কৰি আকৌ প্লাছ কৰিলোঁ প্লাছ কৰাৰ পিছত লগালগ একে বস্তুখিনি মাল্টিপ্লাই কৰিলোঁ আকৌ ডিভাইড কৰি দিলোঁ তাৰপিছত আমি এনসাৰটো পাই গ'লোঁ 5 গতিকে এনেকৈ আমি কোনো ধৰণৰ ধৰক কোনো ধৰণৰ আপোনাৰ পেন বা পেপাৰ ইউজ নকৰাকৈ আমি এইখিনি কি হ'ব এনসাৰটো ওলাব লাগিব তেতিয়াহে আপোনাৰ টাইমটো কম লাগিব আৰু লগালগ আপুনি এনসাৰটো পাই যাব তেতিয়া আপুনি বেছি কুৱেশ্যন এটেম্প কৰিব পাৰিব কাৰণ আপোনাৰ বেংকৰ যোনটো এক্সাম হয় বেংকৰ এক্সামত সদায় মানে কি হয় টাইমটো বহুত শ্বৰ্ট থাকে 60 মিনিটছত আপোনাৰ কি হ'ব লাগিব 3টা ছেকশ্যন থাকে 3টা ছেকশ্যনত আপোনাৰ কি হ'ব লাগিব আপোনাৰ মেথছ থাকে হয়নে মেথছ থাকিব তাৰপিছত আপোনাৰ কি হ'ব লাগিব ৰিজনিং থাকিব মেথছ ৰিজনিং তাৰপিছত কি হ'ব লাগিব ইংলিছ থাকিব 3টা ছেকশ্যন থাকে 3টা ছেকশ্যনত আপোনাৰ কি হ'ব গোটেইখিনি আপোনাৰ কভাৰ কৰিব লাগিব 60 মিনিটছত গতিকে টাইম বহুত কম থাকে এটা কুৱেশ্যনৰ কাৰণে গতিকে যিমান পাৰে ব্ৰেইনটো শাৰ্প কৰিব লাগিব শাৰ্প কেনেকৈ কৰিব যিমানে প্ৰেক্টিছ কৰিব সিমানে আপোনাৰ শাৰ্প হ'ব ব্ৰেইনটো গতিকে বলক নেক্সট কুৱেশ্যনৰ কাৰণে আমি যাওঁ এই কুৱেশ্যনটো আহিছিলে মেইনলি আপোনাৰ SSC CHSLত আহিছিলে SSC CHSLত আহিছিলে এইটো কুৱেশ্যনটো গতিকে চাওক ইয়াতে আপোনাৰ ব্ৰেকেটৰ খেল আছে ইয়াতে হয়নে ব্ৰেকেট আছে অফ আছে আৰু আকৌ ব্ৰেকেট আছে গতিকে চাওক ইয়াত বহুত ধৰণৰ আপোনাৰ হেৰি আছে আৰু ব্ৰডমাছ ৰুল ইয়াতে এপ্লাই কৰিব লাগিব তেতিয়া আমি এনসাৰটো পাম গতিকে চাওক ব্ৰডমাছ ৰুল এপ্লাই কৰিলে আপোনাৰ সলিউশ্যন কেনেকৈ পাম এপ্ৰ'চ কি হ'ব ইয়াতে এপ্ৰ'চটো কি হওক চাওক প্ৰথমে ব্ৰেকেটৰ কামবিলাক আগতে থুলমূলকৈ প্ৰথমতে কৰি লওঁ হয়নে ইয়াতে চাওক কিমান আছে 7/4 × 1/3 আছে আৰু ইয়াতে ডিভাইড আছে আকৌ অফ আছে হয়নে গতিকে ব্ৰেকেটৰ কামটো আমি আগত কৰি লওঁ ব্ৰেকেটৰ ভেলু যদি আমি ওলাওঁ লগে ইয়াৰ ভেলুটো কিমান হ'ব 7 কিমান হ'ব 12 ইয়াত কিমান আছে 7/4 আছে × 1/3 ইয়াৰ ভেলুটো কিমান হ'ব 7/12 হয়নে আৰু অফ আছে অফ মানে তাৰ কি হ'ব মাল্টিপ্লিকেশ্যন মানে কি হ'ব ইয়াতে 6/5 এই ভেলুটো কিমান হ'ব আপোনাৰ এই ভেলুটো কিমান হ'ব এতিয়া 7/10 হয়নে 7/10 আকৌ ইয়াতে চাওক 16/3 × 9/10 16/3 × 9/10 ইয়াতে কাটাকাটি কৰি দিয়ক কিমান তাৰ ভেলুটো ইয়াতে কিমান হ'ব 3 হ'ব হয়নে 3 আৰু ইয়াতে কিমান হ'ব 10 আছে গতিকে 5 টো ইয়াত কিমান হ'ব 8 হ'ব গতিকে 24/5 হয়নে আমি প্ৰথমত পাইছিলোঁ 7/10 প্লাছ 24/5 তাৰপিছত ইয়াত কিমান আছে আপোনাৰ 1/6 আছে হয়নে 1/6 টো আপোনাৰ ইয়াতে ডিভাইড হৈ আছে 1/6 ডিভাইডটো কি কৰিব মাল্টিপ্লিকেশ্যন কৰিব লাগিব গতিকে 36 টো ওপৰত যাবগে মই আপোনাৰ ৰেড কালাৰ লৈ লৈছোঁ এইটো এতিয়া ইয়াতে চাওক ইয়াতে আপোনাৰ কি হ'ব ডিভাইড হৈ আছে গতিকে এইটো কি হ'ব আকৌ মাল্টিপ্লিকেশ্যন হৈ যাব এইটো কি হৈ যাব লগালগ ডিভাইডটো মাল্টিপ্লিকেশ্যন হৈ যাব গতিকে এইটো কি হ'ব 36 টো মানে আপোনাৰ কি হ'ব উল্টি যাব গতিকে ইয়াৰ ক্ষেত্ৰত কি হ'ব 36/1 হ'ব আৰু এইটো কি হ'ব 1/6 গতিকে 36 টো 6 এ ডিভাইড কৰক তাৰ ভেলুটো কিমান হ'ব 6 হয়নে ইয়াৰ ভেলুটো কিমান হ'ব 6 হৈ গ'ল তাৰপিছত ইয়াত চাওক আপোনাৰ 42 কিমান আছে আপোনাৰ 42/10 আছে হয়নে 42/10 ডাইৰেক্ট এইটো লিখিব পাৰিব আপোনাৰ এইটো আপোনাৰ মাইনাছ আছে 42 ডিভাইড বাই 10 কৰিলে আপোনাৰ 5 কাটি দিয়ক ইয়াৰ ওপৰত 2 থাকিব ইয়াত থাকিব 21 হয়নে এনসাৰটো ওলাই গ'ল প্ৰায় আপোনাৰ যদি LCM লয় তেতিয়াহ'লে আপোনাৰ ডাইৰেক্ট ওলাই যাব এইটো LCM লয় ইয়াত LCMটো কিমান হ'ব 10 হ'ব হয়নে 10 হ'লে আপোনাৰ ইয়াত কিমান হ'ব 42 ইয়াত কিমান আহিব আপোনাৰ ইয়াত আহিব আপোনাৰ 7 আহিব আৰু ইয়াত কিমান হ'ব 2 মাল্টিপ্লাই কৰিলে 48 হ'ব 48 আৰু ইয়াত কিমান হ'ব আপোনাৰ 60 হয়নে 60 হৈ যাব গতিকে ইয়াৰ ভেলুটো কিমান হ'ব 10 আহিব ইয়াত 42 মাইনাছ 7 আছে আকৌ প্লাছ 48 আছে মাইনাছ 60 আছে গতিকে দুটা প্লাছ কৰিলে কিমান হ'ব আপোনাৰ ভেলুটো আপোনাৰ 80 হ'ল ন 80 90 হ'ল হয়নে 90 মাইনাছ কিমান হ'ব 67 গতিকে 67ৰ ভেলুটো কিমান হ'ব ইয়াত 3 থাকি গ'ল ইয়াত আপোনাৰ থাকি গ'ল আপোনাৰ 8ৰ পৰা 6 গ'লে কিমান থাকিব 8ৰ পৰা 6 গ'লে থাকিব আপোনাৰ 2 গতিকে আপোনাৰ 2.3 এনসাৰটো কিমান হ'ব 2.3 গতিকে এনসাৰ অপশ্যন নম্বৰটো হ'ব আপোনাৰ এ হয়নে গতিকে বলক এতিয়া আপুনি নেক্সট কুৱেশ্যনলৈ যাওঁ নেক্সট কুৱেশ্যনটো কি দি আছে ইয়াতে নেক্সট কুৱেশ্যনটো একে দি আছে আপোনাৰ চাওক এতিয়া দিছে 729 ডিভাইডেড বাই 27 প্লাছ 23 × 5 মাইনাছ কুৱেশ্যন মাৰ্ক ইকুৱেল 36% × 200 আপোনাৰ কৈছিলোঁ যে আপোনাৰ পাৰ্চেণ্টেজৰ যোনটো কনচেপ্ট হ'ব বা আপোনাৰ যোনটো ক্লাছ হ'ব সেইটো মই নেক্সট ক্লাছত আনিম গতিকে আজিৰ কাৰণে আপোনাৰ মই অলপ বুজাই দিম ইয়াতে কেনেকৈ কৰিব ফাৰ্ষ্ট কেনেকৈ কৰিব পাৰিম সেইটো বিষয়ে মই আপোনাক কৈ দিম এতিয়া আপোনাক কি কৰিব লাগে যে আপোনাৰ যোনটো আপোনাৰ হেৰি যেতিয়া আপোনাৰ পাৰ্চেণ্টেজ চিম্বলটো দেখিব বা আপোনাৰ এইফালে
পাৰ্চেণ্টেজ চিম্বল যেতিয়া থাকিব আৰু এইফালে ছাপ'জ যে যেতিয়া আপোনাৰ 0 যেতিয়া থাকিব বা ডাবল 0 যেতিয়া থাকিব লগালগ কি কৰিব আপোনালোকে এই পাৰ্চেণ্টেজৰ কাৰণে পিছফালে যোনটো 0 আছে সেইটো ডাইৰেক্ট কাটি দিলে হ'ল ইয়াত কিমান হ'ব আপোনাৰ 36 × 2 কৰিলে কিমান হ'ব 72 হয়নে এটা এনচাৰ পাই গ'লো তো ডাইৰেক্ট আপোনাৰ এপ্ৰ'চ সেইটো হৈ গ'ল আৰু আপোনাৰ কি হ'ব 729 এইফালে 27 আৰু এইফালে 23 × 5 আছে গতিকে আমি বদমাছ ৰুল মুঠতে কি কৰিব লাগিব ডিভাইডটো আগত কৰি ল'ব লাগিব তো ডিভাইডটো আগত কৰিলে চাওক 729 হ'ল আপোনাৰ 27ৰ স্কুৱেৰৰ ভেলু হয়নে আৰু এইফালে 27 আছে গতিকে 27ত যদি 729 যদি 27 কাটো লগালগ কিমান হ'ব 27 এইফালে প্লাছ হৈ গ'ল তাৰপিছত আপোনাৰ কিমান হ'ব 23 × 5 গতিকে 115 এইবিলাক আছে কুৱেশ্যন মাৰ্ক ইকুৱেল টু কিমান আছে আপোনাৰ 72 গতিকে একশ্যন লগালগ আপুনি এনচাৰটো পাই আছে নহয় জানো ইয়াত এনচাৰটো ওলাই যাব যে আপোনাৰ 27 প্লাছ 115 তাৰ ভেলুটো কিমান হ'ব 142 হয়নে 142 এইটো হ'ব আপোনাৰ 142 মাইনাছ কুৱেশ্যন মাৰ্ক ইকুৱেল টু 72 গতিকে দেখি আপোনাৰ এনচাৰ ওলাইছে এইটো 2 আছে ইয়াত 2 আছে মাইনাছ হৈ যাব হয়নে ইয়াত 14 আছে 7 আছে গতিকে ইয়াৰ ভেলুটো কিমান হ'ব আপোনাৰ 70 গতিকে এনচাৰ কিমান হ'ব ইয়াতে 70 নেক্সট কুৱেশ্যনলৈ যাওঁ ইয়াতে চাওক আপোনাৰ কিছুমান ক্ষেত্ৰত মানে পাৰ্চেণ্টেজৰ আপোনাৰ বহুত দিয়া থাকিব তো এইটো ক্ষেত্ৰত আপোনাৰ ডাইৰেক্টলি আপোনাৰ মানে এপ্ৰ'চটো কি হ'ব চাই লওক এপ্ৰ'চটোৰ কাৰণে আপুনি কি হ'ব যাতে আপোনাৰ নিজৰ মনতে ভাবি ল'ব লাগিব যে ব্ৰেইনতে ভাবি ল'ব লাগিব যে 40% অফ দিছে আপোনাৰ 50% আকৌ অফ দিছে 3/4 অফ কি আছে 2400 গতিকে একেবাৰে সহজ একেবাৰে আপোনাৰ এইটো মানে আপোনাৰ ধৰক ক'বলৈ বহুত কম ছেকেণ্ডৰ ভিতৰত আমি এনচাৰটো পাই যাম চাওক কেনেকৈ ল'ব সেইকাৰণে আমি কি কৰিলোঁ পাৰ্চেণ্টেজ যোনটো আছে মই ইমানটো কৈছিলোঁ পাৰ্চেণ্টেজৰ কাৰণে কি হ'ব সদায় আপুনি কি হ'ব তলত 100 ভাবি লাগিব আৰু এইফালে চাব যে আপোনাৰ শূন্য কেইটা আছে হয়নে ইয়াত শূন্য কেইটা আছে আপোনাৰ চাওক দুটা আছে আৰু এইফালে চাওক আকৌ এটা পাৰ্চেণ্টেজ আছে পাৰ্চেণ্টেজ মানে 100 তলত হয়নে আৰু এইফালে কি চাওক শূন্য আছে কিন্তু আপোনাৰ কি হ'ব এইটো যোনটো 100ৰ শূন্য হ'ব আৰু এইটো আপোনাৰ ডাবল শূন্য হ'ব এইটো কাট খাব গতিকে সেইটো কাৰণে আপুনি অলপ সহজ কৰি লওক কেনেকুৱা যে 40% যোনটো ভেলু আছে ডাইৰেক্টলি লিখিব 100 আৰু 50% যোনটো ভেলু আছে ডাইৰেক্ট এইটো 100 লিখি লওক এইটো আৰু এইটো 3/4 × 200 এইটো ডাইৰেক্ট আপুনি কি কৰিব 50% ভেলুটো 1/2 হয়নে 1/2 আৰু যোনটো আপোনাৰ এইটো 100 ভেলু আছে ডাইৰেক্ট আপুনি কি কৰি লওক ইয়াতে কাটাকাটি কৰি লওক 2ৰে আপোনাৰ 40% যোনটো আছে সেইটো 40%টো উঠি গ'ল তো 40ক 2ৰে ডিভাইড কৰিলে কিমান হ'ব 20 হ'ব হয়নে ইয়াত থাকি গ'ল আপোনাৰ 4ৰে 6ক 24ক ডিভাইড কৰি 6 টাইম হয়নে এতিয়া ভেলুটো কিমান 18 20 কিমান হ'ব 360 এনচাৰ 360 গতিকে এপ্ৰ'চ আপুনি এনেকুৱা হ'ব লাগিব যাতে আপুনি কি হ'ব টাইমটো কম লাগক ইয়াত মই কি কৰিলোঁ মেইনলি যোনটো পাৰ্চেণ্টেজ আছিল পাৰ্চেণ্টেজৰ কাৰণে ডট 100 লিখিলোঁ ইয়াতো 100 লিখিলোঁ লগালগ আপোনাৰ এই 100ৰ কাৰণে 0 দুটা কাটিলোঁ আৰু 50/100 এইটো চবেই গম পায় 1/2 ভেলু হয়নে মানে 50%ৰ ভেলুটো সদায় কি হয় 1/2 হয় সেইটো কাৰণে 1/2 লিখিলোঁ ইয়াতে 1/2টো পিছত মানে ইয়াত থৈ দিলোঁ আছে 1/2 আকৌ 40 ডিভাইড কৰিলে কিমান হয় 20 হ'ল অলপ পিছত এনচাৰটো কিমান পালোঁ মই 3/60 নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ এতিয়া চাওক আপোনাৰ কি হ'ব স্কুৱেৰ ৰুট আছিলে মই আপোনাৰ প্ৰথমতে যেতিয়া ফাৰ্ষ্ট স্লাইডতে কৈছিলোঁ যে আপোনাৰ প্ৰথমতে কি কৰিব লাগিব স্কুৱেৰ বা আপোনাৰ কিউব ৰুটৰ ভেলুটো প্ৰথমতে ওলাই ল'ব লাগিব গতিকে স্কুৱেৰ বা কিউব ৰুটৰ ভেলুটো ওলাই ল'ব প্ৰথমতে আগতে হয়নে তাৰপিছত কি আছে পাৰ্চেণ্টেজ আছে 4 স্কুৱেৰ ৰুটৰ 4ৰ ভেলুটো কিমান হয় 2 হয়নে তাৰপিছত ইনটু কিমান আছে 2 ইনটু আকৌ আপোনাৰ ৰুট অফ 9 তাৰ ভেলুটো কিমান হ'ব ইনটু 3 গতিকে তাৰ ভেলুটো কিমান হ'ব 12 হয়নে 12 হৈ গ'ল আৰু আপোনাৰ 40% এইফালে আপোনাৰ 100 তো 40 এইফালে আপোনাৰ হ'ব হয়নে 40% অফ 400 তাৰ ভেলুটো কিমান 40 হ'ব হয়নে 40 এইফালে 12 তাৰ ভেলুটো কিমান 52 গতিকে আপোনাৰ 64 36 86 90 দিয়া আছে 52 দিয়া নাই গতিকে নান অফ দিছ এনচাৰ গতিকে এনেকুৱা ধৰক বেংক ওৰিয়েণ্টেড কিছুমান কুৱেশ্যন থাকিব নিজে নিজে কৰিব লাগিব বেংকতে এতিয়া আপোনাৰ কি হ'ব ফটাফট ওলাব এনচাৰবিলাক আৰু আপোনাৰ ব্ৰেইনটো তেতিয়া চাৰ্প হ'ব 2 নম্বৰ কুৱেশ্যন একেবাৰে সহজ কিন্তু কেনেকৈ কৰিব লাগিব চাওক 60% অফ 100 মানে আপুনি ডাইৰেক্ট কৰিব লাগিব 60 হয়নে আপুনি কি হ'ব এইটো মনত ভাবি লওক যে ইয়াত কিমান হ'ব 60 হয়নে 60 ভাবিলোঁ তাৰপিছত চাওক ইয়াতে কিমান আছে 2/5 × 25 গতিকে আপোনাৰ কি হ'ব 25ক আমি 5ৰে কাটিব পাৰিম হয়নে 25 5ৰে কাটি তাৰ ভেলুটো কিমান হ'ব 10 হ'ব ন এইফালে কিমান 1 ইকুৱেল টু কুৱেশ্যন মাৰ্ক গতিকে কুৱেশ্যন মাৰ্কটো কি হ'ব চাওক আপোনাৰ ইয়াত হেৰি কি হ'ব আপোনাৰ 60 মাইনাছ আছে আকৌ +1 আছে হয়নে তো এইটো ক্ষেত্ৰত আপুনি কি হ'ব মাইনাছটো আগত কৰি ল'ব লাগিব মাইনাছটো কৰি লওক ইয়াত কিমান হ'ব আপোনাৰ 50 হ'ব 50 + 1 ইকুৱেল টু কুৱেশ্যন মাৰ্ক গতিকে চাওক 51 হৈছে
আৰু 51টো আপোনাৰ কোনো ধৰণৰ স্কুৱেৰ ৰুটৰ ভেলু নহয় গতিকে আপোনাৰ অড নম্বৰ গতিকে এনসাৰ কিমান হ'ব আপোনাৰ নান অফ দিছ হ'ব কাৰণ আপোনাৰ এইবিলাক চাওক গোটেই আপোনাৰ নম্বৰবিলাক আপোনাৰ হেৰি হৈছে স্কুৱেৰ ৰুটৰ ভেলু পাব লাগিব ইয়াতে হয়নে স্কুৱেৰ ৰুটৰ ভেলুটো আপোনাৰ কিমান হ'ব হয় আপোনাৰ কি হ'ব 4 হ'ব লাগিব নহ'লে 9 হ'ব লাগিব নহ'লে আপোনাৰ 16 হ'ব লাগিব তেনেকুৱা টাইপৰ ভেলুবিলাক পাব লাগিব গতিকে 51 কোনো ধৰণৰ স্কুৱেৰ নম্বৰ নহয় আৰু এইটো আপোনাৰ ৱৰ্ড নম্বৰ হয় গতিকে আপোনাৰ এনসাৰটো হ'ব নান অফ দিছ গতিকে মই মাত্ৰ আপোনাৰ 10টা কুৱেশ্যন আপোনালোকৰ কাৰণে ইয়াতে মই বঢ়িয়াকৈ আপোনাৰ কেনেকুৱা ধৰণৰ ব্ৰেইনত কৰিব পাৰি কেনেকুৱা ধৰণৰ সলিউশ্যনটো ওলাব পাৰি সেইটো বিষয়ে মই বঢ়িয়াকৈ আপোনাক বুজালোঁ আৰু এইবিলাক হ'ল আপোনাৰ কি হ'ব হোমৱৰ্কবিলাক যিবিলাক দিয়া আছে 5টা আপোনালোকৰ হোমৱৰ্ক দিয়া হৈছে এইবিলাক ক্ষেত্ৰত আপোনাৰ কেনেধৰণৰ এপ্ৰ'চ ল'ব লাগিব কেনেধৰণৰ আপোনাৰ সলিউশ্যন ওলাব গোটেই বস্তুবিলাক মানে হেৰি নিজে অলপ ভাবি পেলাই কৰিব আৰু ইয়াৰ এনসাৰটো যোনটো হ'ব এনসাৰটো মোৰ মানে যোনটো ভিডিঅ'ৰ কমেণ্ট বক্সত আপোনালোকে নিশ্চয় জনালে মই বহুত ভাল পাম কাৰণ মানে মই যোনটো মই হেৰি আপোনাক বুজাব বিচাৰিছোঁ বা ইয়াত কৰিব বিচাৰিছোঁ যাতে সেই বস্তুখিনি আপোনাক কামত আহিছে তেতিয়াহে মই ধৰিব পাৰিম তেতিয়াহে মই বুজিব পাৰিম যে আপোনালোকৰ মানে যোনখিনি আজি আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ যোনটো চালে সেইটো আপোনাৰ কামত আহিছে গতিকে ইয়াৰ পিছত যোনটো ভিডিঅ' থাকিব সেইটো হয় পাৰ্চেণ্টেজ নহ'লে আৰু এটা বেলেগ টপিকৰ ওপৰত থাকিব গতিকে সেই ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ কাৰণে আপোনালোকে এই যোনটো ভিডিঅ' আছে বা আপোনাৰ মোৰতো ইউটিউব চেনেল আছে সেই ইউটিউব চেনেলটো পাৰিলে আপোনালোকক একদম বিনম্ৰভাৱে মই অনুৰোধ জনাইছোঁ যাতে ছাবস্ক্ৰাইব কৰি লয় ছাবস্ক্ৰাইব কৰাৰ পিছত আৰু এটা আপোনাৰ অনুৰোধ থাকিব যে আপোনালোকে নিজৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিব যাতে সেই আপুনি যোনটো ইয়াতে যোনখিনি ইনফৰ্মেশ্যন বা আপুনি যি বা আপোনাৰ মেথছৰ যোনখিনি বস্তু শিকিলে আপোনাৰ ফ্ৰেণ্ডক সেই একে বস্তুখিনি শিকক কাৰণ ইতিমধ্যে অলৰেডি APSC এক্সাম যোনটো আছে সেইখিনি বৰ্তমান মানে পাছ হ'ল বৰ্তমান পাৰো হৈ গ'ল আৰু আপোনাৰ ধৰক এতিয়া ADR এক্সামটো বৰ্তমান আহিবলগীয়া আছে গতিকে সেইসকলে যিকেইজন মানুহ প্ৰিপাৰেশ্যন কৰিছে তেখেতসকলৰ কাৰণে বহুত প্ৰযোজ্য হ'ব গতিকে এই যোনটো ভিডিঅ'ৰ লিংক আছে আপুনি নিজৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিব সেইটো এটা বিশেষ অনুৰোধ আৰু নিজৰ মানে যিমান পাৰে ভিডিঅ'টো চাব এবাৰ চোৱাৰ পিছৰ লগত যিমান পাৰে আপোনাৰ যোনটো মেথছৰ যোনটো আপোনাৰ হেৰি থাকিব চিম্পলিফিকেশ্যন যিমান মানে আপোনাৰ কুৱেশ্যন থাকিব সেই কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰিব আৰু প্ৰেক্টিছ কৰাৰ পিছত চাব নিজে চাব আপোনাৰ ৰিজাল্টটো পাব ৰিজাল্টটো কেনেকৈ পাব যেতিয়া ধৰক আপোনাৰ একেবাৰে 100টা 200টা যিটো কুৱেশ্যন একেবাৰে ছল্ভ কৰিব নিজে চাব আপোনাৰ ব্ৰেইনত সেই বস্তুখিনি ইমেজিন কৰিব পাৰিব যেতিয়া ইমেজিন কৰিব পাৰিব চাব আপুনি নিজে এই যোনটো আপোনাৰ চিম্পলিফিকেশ্যন কুৱেশ্যন একদম ক'বলৈ গ'লে আপোনাৰ কাৰণে একদম ভাল টপিক এটা হৈ পৰিব কাৰণ এইটো আপোনাৰ ক'বলৈ গ'লে মেথছৰ এটা সোল বুলি ক'ব লাগিব কাৰণ সোল হ'ল আপোনাৰ চিম্পলিফিকেশ্যন নজনাকৈ আপুনি কোনো ধৰণৰ মেথছৰ আপোনাৰ আগবাঢ়িব নোৱাৰে গতিকে যেতিয়া আপোনাৰ চিম্পলিফিকেশ্যন সহজ হ'ব বাকী আপোনাৰ যিয়েই টপিক হওক আপোনাৰ কাৰণে একেবাৰে সহজ হৈ পৰিব আৰু এবাৰ মই ক'ব বিচাৰিছোঁ যিসকল বৰ্তমান মোৰ এই ভিডিঅ'টো বৰ্তমান নতুনকৈ চাই আছে তেখেতসকল বিশেষ অনুৰোধ যে মোৰ ভিডিঅ'টো যোনটো আপোনাৰ ইউটিউবৰ যোনটো হেৰি আছে চেনেল আছে সেইটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যোনটো বেল আইকন আছে সেইটোত কি হ'ব ক্লিক কৰি ল'ব তেতিয়া আপোনাৰ অলটো ক্লিক কৰিলে লগালগ নটিফিকেশ্যনটো পাব মই যেতিয়া ভিডিঅ' আপলোড কৰিম গতিকে আজিৰ ভিডিঅ'ত মই ইমানতে কৰিলোঁ ইমানতে সামৰিছোঁ ধন্যবাদ জয় হিন্দ